স্যার নমস্কার। নমস্কার স্যার। গুড ইভিনিং স্যার। স্যার গুড ইভিনিং স্যার। গুড ইভিনিং গুড ইভিনিং স্যার। স্যার। গুড ইভিনিং স্যার। গুড ইভিনিং স্যার। গুড ইভিনিং স্যার। নমস্কার স্যার। নমস্কার স্যার। গুড ইভিনিং স্যার। নমস্কার। গুড ইভিনিং স্যার। গুড ইভিনিং স্যার। গুড ইভিনিং স্যার। সরি। Good morning, sir. Good evening, sir. Good evening, sir. Good evening sir. Good evening, sir. Good evening sir. Good evening, sir. Good evening sir. Good evening, sir. sir. গুড ইভিনিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল। Very Good evening, sir. all of you. Hello, sir. Hello, good evening. হয়, গুড Hello, ইভিনিং। আপোনাৰ এবাৰ হেণ্ড ৰেজ কৰি দিব sir. আপুনি। Good evening, sir. ইয়েছ, মই পাইছোঁ। আপোনাক মই প'জ বনাই দিছোঁ। Farmer farmer. না ফার্মার সেটা এসছে ফার্মারই এসছে ওটা ফার্মার এসছে So মই সকলো ছাত্ৰ ছাত্ৰীৰ মাজত আমাৰ আজিৰ স্পেচিয়েল গেষ্ট ফাৰ্মাৰ সমীৰ বৰদলৈ ছাৰক চবৰে আগত চিনাকি কৰাই দিবলৈ ওলাইছোঁ। সুমিত sir, please give spotlight to Samir Bordoloi sir. Yes, sir. Yes, সকলোৱে দেখিব পাই আছে। সকলোকে বিৰাট ভাল লাগিছে তোমালোকৰ মাজত আহি। মই যেহেতু ট্ৰেভেল কৰি আছো সেইকাৰণে গাড়ীৰ পৰাই অনলাইন হৈছো, কিন্তু এটা ভিডিঅ' আছে য'ত মই যিখিনি কথা তোমালোকৰ লগত পাতিব বিচাৰিছো সেইখিনি প্লে কৰি দিব। সেইখিনি চাই পেলাই তাৰপিছত আকৌ আমি লাইভ কিছুমান তোমালোকৰ লগত কথা পাতিম, কি কয়? Yes sir, মই এবাৰ আপোনাক চবৰ আগত চিনাকি কৰি দিবলৈ ওলাইছোঁ। হয়। So good evening dear kids and Vivekshara explorers. It's our privilege to introduce a true champion of sustainable farming and a hero of environmental stewardship, farmer Samir Bordoloi. So কৃষক সমীৰ বৰদলৈ ছাৰ এজন অগ্ৰণী এগ্ৰ ইকোলজিকেল ফাৰ্মিং প্ৰেক্টিশ্যনাৰ হয়, যিয়ে এখনি সুস্বাস্থ্যকৰ পৃথিৱী গঢ়াৰ বাবে বহুতো অৱদান যোগাইছে। He is the founder of Green Commandos, a visionary organization revolutionizing farming practices. His remarkable work has earned him prestigious recognitions, including the Ashoka Fellowship and the Omega Resilient Award.
তেওঁৰ অসাধাৰণ কৰ্মৰ বাবে তেখেতে অশোকা ফেলোশ্বিপ আৰু ওমেগা ৰেজিলিয়েণ্ট এৱাৰ্ড লাভ কৰিছে। As a Secretary General of Spread Annie Northeast, he tirelessly promotes eco-friendly agriculture and empowers communities. কৃষক সমীৰ বৰদলৈ ছাৰে বিশ্বাস কৰে যে খাদ্য উৎপাদন কেৱল এটা বিজ্ঞানেই নহয়, বৰং ই এক কলাও হয়, which requires coexistence, compassion and harmony with nature. তো এখেতে আমাৰ স্থানীয় প্ৰাকৃতিক আৰু বৈচিত্ৰ্যময় খাদ্য ভাণ্ডাৰক প্ৰোৎসাহন দিবলৈ, তাক মূল্য প্ৰদান কৰিবলৈ আৰু আমাৰ পৰিৱেশৰ পুনৰুৎপাদন আৰু শৰীৰ পুষ্টি কৰাৰ বিষয়ে সকলো মানুহকে অনুপ্ৰাণিত কৰে। He inspires us to explore and appreciate local, natural and diversified food that regenerates our climate and nourishes our bodies. Please join us in warmly welcoming Farmer Samir Bordoloi sir, a true leader and inspiration in the world of sustainable farming. Sumit sir, please unmute everyone to welcome him once. Welcome, sir. Welcome, sir. Thank you so much. Thank you so much. Good evening, sir. Welcome, sir. Hello, sir. Hello. Good evening, sir. Have a nice Good evening, day, sir. sir. Good evening. Okay. Good evening, sir. Good evening, sir. Yeah. Good evening. Good evening. Thank you so much. Thank Sir, you, sir. এতিয়া আমি আমাৰ Welcome, আপুনি ল'ৰা ছোৱালীখিনিৰ কাৰণে যিখিনি কথা পাতিছে, আমি সেই ভিডিঅ'টো প্লে কৰিবলৈ ওলাইছো এভৰিৱান। Right. So get ready. সকলো বিবেকশালাত পাৰ্টিচিপেট কৰা যিমান ছাত্ৰ ছাত্ৰী বা ভাইটি ভণ্টিসকল আছে সকলোকে মই অভিনন্দন জনাইছো যে তোমালোকে সামাৰ ভেকেশ্যন বা বন্ধ দিনকেইটা ইমান ধুনীয়াকে ইউটিলাইজ কৰিছা আৰু মই ইণ্ডাছ কোৱালিটি ফাউণ্ডেশ্যনক ধন্যবাদ জনাইছো যে তেওঁলোকে এনেকুৱা এটা প্ৰগ্ৰেম হাতত লৈছে য'ত তোমালোকৰ লগত বিভিন্ন দিশত থকা মানুহখিনিক চিনাকি কৰি দিছে আৰু কিছুমান চিন্তা ধাৰণা তোমালোকৰ মস্তিষ্কত এতিয়াৰ পৰা দিছে যাতে পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰি আমি কেনেকৈ আমাৰ জীৱনটো চলাই নিব পাৰোঁ তাৰ বিষয়ে আমি চিন্তা কৰোঁ। জীৱনটো যেতিয়া কৈছো জীৱনটো আমাৰ পৃথিৱীখন আমাৰ কৰ্ম সংস্কৃতি আমি কেনেকৈ নিজকে সুখী ৰাখো এই গোটেই বস্তুখিনি একেলগে মিলি পেলাই এটা কোএক্সিষ্টেন্সৰ দৰকাৰ হৈছে আৰু আজি যিখিনি মই কথা তোমালোকৰ লগত পাতিম সেই কথাখিনি যিটো টপিক মোক দিয়া হৈছে এইটো কৈছে ক্লাইমেট ব্ৰিফ টু ক্লাইমেট একশ্যন আৰু আমি আমাৰ থলুৱা খাদ্য যিবিলাক আমাৰ অভ্যাস আছে সেইবিলাকৰ লগত আমি কেনেকৈ পৃথিৱীখনৰ সন্তুলন বজাই ৰখা লগতে নিজকে সুখী ৰখা স্বাস্থ্যৱান ৰখা আৰু আমি এখন ধুনীয়া পৃথিৱী একেলগে আমি গঢ় দিব পাৰো। তো আজি মই ভাবিলো যে তোমালোকক লেপটপটো বা কম্পিউটাৰটো আগত বহি পেলাই মই খালি কথা কৈ থকাতকে মই কথাও কৈ থাকিম লগতে আমি যিখন খাদ্যৰ অৰণ্য ফুড ফৰেষ্ট বুলি কোৱা হৈছে ষ্টেট এনি ফাৰ্ম লাৰ্ণিং চেণ্টাৰ এণ্ড ফুড ফৰেষ্ট এই ফুড ফৰেষ্টখন আমি সোণাপুৰ সোণাপুৰৰ ৰূপনগৰত আমি এখন খাদ্যৰ অৰণ্য পাতিছো য'ত আমি সহবাস কেনেকে আমি সকলো খালি মানুহে নহয় কিন্তু বাকী যিমানখিনি জন্তু আছে যিবিলাক আমি দেখো আৰু কিছুমান অদৃশ্য যিখিনি আমি নেদেখো সেই গোটেই যিমানখিনি পৃথিৱীৰ এণ্টাইটিজ আছে সেইবিলাকক লগত লৈ পেলাই কেনেকে আমি সহবাস কৰিব পাৰো। পখিলাজনী মৌ-মাখি চৰাই আমাৰ জংগলত থকা জন্তুবিলাক মানুহ আৰু লগতে কিছুমান এনেকুৱা অনুজীৱ যিবিলাক আমি চকুৰে নেদেখো মাটিৰ তলত থাকে বতাহত থাকে
সেই তেনেকুৱা অনুজীৱবিলাক যিবিলাকে আমাক সহায় কৰে আমাক জীৱনটো চলাই নিবলৈ, সেই গোটেইখিনি বস্তু আমি কেনেকে একেলগে সহবাস কৰোঁ, আৰু খাদ্য অবিহনে কোনো থাকিব নোৱাৰে। খাদ্য অবিহনে কোনো থাকিব নোৱাৰে। আমি চবেই সদায় আমি খাদ্য ভাল পাওঁ। বেছিদেৰি মই খাদ্যৰ কথা পাতিলে তোমালোকৰ ভোক লগা আৰম্ভ হ'ব। এই খাদ্যৰ অবিহনে যেতিয়া আমি থাকিব নোৱাৰো, খাদ্য প্ৰস্তুত কৰা আৰু খাদ্য প্ৰডাকশ্যন কৰা যিটো প্ৰণালী, সেই প্ৰণালীটো আজিৰ যুগত যেতিয়া বতৰ বায়ু গোটেইখিনি সলনি হৈছে, এই সলনি হোৱা পৃথিৱীখন, যিটো সলনি আমি মানুহেই কৰিছো, প্ৰাকৃতিক যিখন পৃথিৱী সেইখনক আমি সলনি কৰি এটা যান্ত্ৰিক পৃথিৱীলৈ আমি যিটো আমি ট্ৰেন্সফৰ্ম কৰিছো, তাৰ ফলত যিখিনি জলবায়ু পৰিৱৰ্তন হৈছে, এই গোটেইখিনিত খাপ খোৱাকে আমাৰ জীৱনটো কেনেকে মিলাব পাৰো। আমি খাদ্য যেতিয়া লাগিব, আমাক পানী লাগিব, এই যিখিনি আমাক লাগতীয়া বস্তু সেইখিনিক ল'বলৈ যাওঁতে কেনেকে আমি পৰিৱেশ অনুকূল এটা পদ্ধতিত আমি কৰো, আৰু আমাৰ নিজৰ থলুৱা খাদ্যটো লৈ পেলাই এনেকে হাবি পাতি খাদ্যৰ খালি এটা খাদ্যই বহলকে গোটেই আমি পথাৰখন মেলি দিয়াতকে হাবিত যেনেকে আগতে আমিতো হাবিৰ পৰাই আহিছো, তো হাবিত কেনেকে আমি খাই আছিলো, এই হাবিত কেনেকে এটা মিশ্ৰিত পৰিৱেশ য'ত খালি এটা ধৰণৰ গছ নাথাকে, বিভিন্ন ধৰণৰ গছ মিলি পেলাই যিটো এটা বায়'ডাইভাৰ্ছ এটা চিটুৱেশ্যন, এই মিশ্ৰিত পৰিৱেশটো আমি কেনেকে আমি সৃষ্টি কৰিব পাৰো, আৰু তাৰ মাজতে আমি খাদ্য লওঁ য'ত আমি চৰাই, এতিয়া মই ৰাতিপুৱা তোমালোকৰ লগত আজি কথা পাতি আছো, আৰু হয়তো তোমালোকেও শুনিছা বেকগ্ৰাউণ্ডত, মোৰ কাণতো এতিয়া চৰাই চিৰিকটিবিলাকৰ মাত। আমাৰ ইয়াত ঢেৰ অজস্ৰ চৰাই আছে, অজস্ৰ আমাৰ ইয়াত পখিলা দেখা পাবা, ড্ৰেগন ফ্লাইজ দেখা পাবা, বহুত উপকাৰী পোক আছে। অলপ যদি ওপৰলৈ যাওঁ তেতিয়াহ'লে মৌ-মাখি গুণগুণনি শুনা পাবা, আৰু লগতে ৰাতি জংগলী হাতীকেইটাও আহে, হৰিণাকেইটাও আহে, জংগলী গাহৰিকেইটাও আহে, তাৰ পিছে পিছে বাঘটোও আহে, আৰু লগতে আমিও থাকো। আৰু এই গোটেইখিনি মিলি পেলাই এটা বায়'ডাইভাৰ্ছ এটা হেবিটেট হয়। আৰু সেই হেবিটেটো আচলতে ঘৰ বনাই পেলাই আমি নিজকে ভালকে ৰাখো, কিন্তু আমাৰ যিটো হেবিটেট, যিটো আমাৰ থকা স্থান, সেইটো কিন্তু প্ৰকৃতিয়ে এটা সৰু ঘৰ য'ত আমি ধুনীয়াকে আমি নিজকে ছেফ ৰাখিব পাৰো, কিন্তু ওচৰে পাজৰে এখন বাগিচা, আমাৰ বাৰীবিলাক যিবিলাক আমাৰ গাঁৱত বাৰীবিলাক আছে, এই গোটেইখিনি পুখুৰীটো, এই গোটেইখিনি মিলি পেলাই আমাৰ হেবিটেটটো হয়। আৰু সেই হেবিটেটটোতে আমি সুখীকে থাকিব পাৰো। খুব বেছি চিমেণ্ট পাথৰ ইটা দি পেলাই যদি আমি মহানগৰীবিলাক বনাই দিওঁ, তাত কিন্তু আমাৰ জীৱনটো বহুত আৰ্টিফিচিয়েল বস্তুৰ ওপৰত নিৰ্ভৰশীল হৈ যায়। এতিয়া মই বতাহৰ পৰা অক্সিজেন লৈ থকা আৰু অক্সিজেন চেম্বাৰ এটাত অক্সিজেন লোৱা, আজি মই ইয়াত এতিয়া বতাহত মই নিজকে ঠাণ্ডা ৰখা, আৰু মই এয়াৰ কণ্ডিশ্যন এটা লগাই পেলাই মই নিজকে ঠাণ্ডা কৰা, মই ছিঙি পেলাই গছৰ পৰা খোৱা, আৰু মই বজাৰত ৰেফ্ৰিজাৰেশ্যনত বা ফ্ৰিজত বস্তু এটা কিনি খোৱা, মই ইয়াৰ পৰাই ছিঙি খোৱা, বা মই পেকেটৰ বিস্কুট আনি পেলাই পেকেটটো আকৌ পেলাই দি পেলাই পলিউশ্যন কৰি, বা পেকেটত থকা বস্তু খোৱা, এই গোটেই যিটো আমাৰ জীৱনৰ সলনি হৈছে, সেইখিনিক তোমালোকে চিন্তা কৰিব লাগিব, কেলে তোমালোকৰ পৃথিৱীখন বহুত বেলেগ হৈছে, আৰু তাত আমি কেনেকে ভালকে চব বেলেঞ্চ কৰি পেলাই যাব পাৰো, তাৰ বিষয়ে আমি চিন্তা কৰিব লাগিব। তো আহোচোন এতিয়া আমি অলপ ওপৰলৈ যাম, আৰু আমাৰ খাদ্য অৰণ্যখনো চাম, আৰু কিছুমান মাজে মাজে কথা পাতি থাকিম, যিবিলাক হয়তো আমাৰ সেই ক্লাইমেট বা এতিয়া যিটো পৰিৱেশটো আমাৰ সলনি হৈছে, সেই সলনি হোৱা পৰিৱেশটোত আমি কৰিবলগীয়া বহুত কাম আছে। খালি ভাবি চিন্তি আমি দুখ কৰি থাকিলে নহব যে খুব বেছি গৰম হৈছে, খুব বেছি ঠাণ্ডা হৈছে, খুব বেছি বৰষুণ আহিছে, খুব বেছি ধুমুহা আহিছে, চুনামি আহিছে, ভূমিকম্প আহিছে, এইবিলাক খালি আমি দুখ কৰি থাকিলে নহব যে আহিছে, হৈ গ'ল, বহুত মানুহ ঢুকাই গ'ল, কিন্তু আমাৰ দৰকাৰ আছে যে তাৰ কাৰণে আমি কিবা এটা একশ্যন কৰো। সেইকাৰণে এই ছেশ্যনটো ক্লাইমেট ব্ৰিফ টু ক্লাইমেট একশ্যন বুলি কোৱা হৈছে, যিটো আমি দুখ কৰি থকাতকে আমি আমাৰ কৰণীয়খিনি কৰো। প্ৰত্যেকৰে দায়িত্ব আছে, তোমালোকৰতো আগলৈ বহুত দায়িত্ব আছে, কেনেকে পৃথিৱীখন ধুনীয়া কৰি পেলাই তোমালোকে
ভাল জীৱন এটা আমি জীয়াই থাকিব পাৰো। খালি তোমালোকে নহয়, সহবাস কৰিব পাৰা বাকী যিমানখিনি প্ৰকৃতিৰ আৰু ক্ৰিয়েচাৰ্ছ আছে সেইখিনিৰ লগত আমি সহবাস কৰা চিন্তা কৰিব লাগিব। আহা এতিয়া আমি ওপৰলৈ যাম আৰু খাদ্য অৰণ্যখনো চাম আৰু কিছুমান কথা পাতিম। এতিয়া ওপৰলৈ আকৌ ডাঙৰ খাদ্য অৰণ্যখন দেখুৱাৰ আগতে মই সৰু বস্তু এটা দেখাব বিচাৰিছো। আমাৰ সৰু সৰু বাৰীবিলাক এতিয়া গাঁৱত বা বহুত চহৰতো বহুত ঘৰত প্ৰত্যেক জেগাতে ইমানখন সৰু জেগা অকণ থাকেই। এই সৰু জেগাবিলাকতো মই যে কৈছো এটা শস্য বা এটা খাদ্যৰ গছেই বহলকে নহয়, কিন্তু এটা মিশ্ৰিত আমি যদি এটা চিষ্টেম বনাব পাৰো। এতিয়া দেখিছানে মই য'ত থিয় হৈ আছো তাত এইবিলাক আমি বায়' ইণ্টেনচিভ ৰেইজ বেড বুলি কয়। আমি কিছুমান ওখ ভেটি বনাইছো বাঁহ দি এইখিনি পিছত কেতিয়াবা তোমালোকৰ লগত যেতিয়া আমি IQF-ৰ লগত যেতিয়া কাম কৰিম তেতিয়া আমি পিছত তোমালোকক কেনেকে কৰে শিকাবও পাৰিম। কিন্তু এই যিবিলাক ওখ ভেটিবিলাকত মই কি দেখাব বিচাৰিছো, ইয়াত নিজে গজা বহুত খুতুৰা পৰা আদি কৰি শাক কিছুমান হৈছে আৰু লগতে আমি লগাইছো এইটোক স্প্ৰিং অনিয়ন বুলি কয়। আমি পিঁয়াজৰ পাত খাওঁ, যেনেকে আমি পিঁয়াজৰ পাতৰ নিচিনাকে খাব পাৰো। ইয়াতে অমিতা পুলি এটাও হৈ আছে। এজোপা 12 মাহে লাগি থকা আমাৰ অসমীয়া থলুৱা বেঙেনা। এইজোপা ভোট জলকীয়া। এইফালে দেখিছেনে বেঙেনা 3জোপা। তাৰমানে এটা সৰু পৰিবাৰৰ কাৰণে 3জোপা বেঙেনা যদি 12 মাহে লাগি থকা বেঙেনা থাকে তেতিয়াহ'লে এইটো মানে চাফিচিয়েণ্ট হৈ যায় পাকঘৰটো চলাই থাকিবৰ কাৰণে। এতিয়া ইয়াত এইজোপা এতিয়া কৃষ্ণ জলকীয়া, এই আমাৰ থলুৱা জলকীয়া। আৰু থলুৱা যেতিয়া কওঁ, লোকেল মানে কি জানেনে নাই? লোকেল মানে যিটো শস্য বা ফলৰ বীজটো আমি নিজে ঘৰতে ৰাখিব পাৰো আৰু সেই বীজটোৰ পৰা আমি আকৌ নেক্সট ইয়াৰ আমি খেতি কৰিব পাৰো। তো লোকেলৰ ডেফিনেশ্যনটো হৈছে যিটো বীজ আমি ঘৰতে ৰাখিব পাৰো। বাহিৰত পোৱা এতিয়া ডাঙৰ ডাঙৰ বিলাহী কেইটা, কেপচিকাম কেইটা, এইবিলাক হাইব্ৰিড। ফুলকবি, বন্ধাকবি, ব্ৰকলি, এইবিলাক চব হাইব্ৰিড। কিন্তু আমি যিবিলাক আমাক তোমালোক য'তে জন্ম হৈছা বা মই জন্ম হৈছো বা যিমান মানুহ য'তে জন্ম হৈছে তাতে ঈশ্বৰে বা প্ৰকৃতিয়ে কিছুমান খাদ্যৰ বস্তু দিছে। সেই খাদ্যখিনিৰ লগত যিখিনিক আমি লোকেল বুলি কোৱা যায়, এতিয়া এইটো 12 মাহে লাগি থকা বেঙেনাটো আমাৰ অসমৰ। তো এইটো আমি খাব লাগিব। এতিয়া বেঙেনাবিলাক এতিয়া মই যদি দেখাও তোমালোকক, এইটো চোৱা বেঙেনা লাগিছে। তো এই সৰু সৰু বেঙেনা কিন্তু খুব টেষ্টি। এই এটা চিঙিয়ে দেখাইছো, খুব টেষ্টি, 12 মাহে লাগি থাকে। আৰু এতিয়া মাহঁতে বা দেউতাহঁতে পুতুককে বাৰীখনলৈ গ'ল, ঘৰৰ ওচৰতে, পাকঘৰৰ ওচৰতে বাৰীখনলৈ। ইয়াৰ পৰাই আমি আজি শাকৰ আঞ্জা এটা খাব পাৰো। এতিয়া বহুত বাহিৰৰ পৰা এগালমান দৰৱ দিয়া মচুৰ দালিখিনি আহি পেলাই কিনি খোৱাতকে আমি অসমীয়া মানুহে ইয়াৰ পৰা বুটলি, সেইফালে মোৰ এইটো চাইডে মচুন্দৰী আছে, এইফালে মোৰ মধুসোলেং আছে, মানিমুনি গজি আছে, খুতুৰা। আমি এই শাকৰ আঞ্জা, চজিনা গছ আছে, চজিনা গছৰ পাতৰ আঞ্জা, এইবিলাক হ'ল আমাৰ যিটো নিউট্ৰিশ্যন বুলি কোৱা হয়। আমি স্বাস্থ্যৱান থাকিবলৈ আমাক যিখিনি লাগে, সেইকাৰণে দেখিছেনে আগৰ আমাৰ গাঁৱৰ মানুহবিলাক বহুত স্বাস্থ্যৱান হয়, বহুত কাম কৰিব পাৰে। এতিয়া আমাৰ ইয়াৰে উত্তৰ পূৰ্বাঞ্চলৰ বা অসমৰ ল'ৰা ছোৱালীয়ে ভাল ফুটবল খেলিব পাৰে। আমি আমাৰ শক্তিটো ক'ৰ পৰা পাওঁ? আমাৰ ভগৱানে দিয়া কিছুমান প্ৰকৃতিত নিজে হোৱা এনেকুৱা থলুৱা শস্য যিবিলাকৰ এই বেঙেনাটোৰ বীজটো মই ৰাখি থব পাৰো, খাই পেলাই যিখিনি বীজ থাকিলে ৰাখি থব পাৰো, আৰু সেই বীজটোৰ পৰা আৰু বেঙেনা গছ মই নেক্সট ইয়াৰ কৰিব পাৰো। কিন্তু বাহিৰৰ পৰা কিনি অনা এই কেপচিকাম বা হাইব্ৰিড বিলাক যিবিলাক আহে, সেইবিলাকৰ আমি বীজ ৰাখিব নোৱাৰো, আৰু আমি সদায় বীজবিলাক কিনিব লাগে। আৰু সেইবিলাক ইমান আমাৰ কাৰণে স্বাস্থ্যৱান নহয় যিমান এই ঈশ্বৰে দিয়া লোকেল ফুডবিলাক। তো আজি আমি কথা পাতিম সেই লোকেল ফুডবিলাকৰ। থলুৱা খাদ্যই কেনেকে আমাক এটা ভাল, সুখী, স্বাস্থ্যৱান জীৱন দিয়ে তাৰ বিষয়ে আমি কথা পাতিম আৰু দেখাম আমি কেনেকে খেতি কৰিছো। আৰু এটা বস্তু ইয়াত তোমালোকে মন কৰিবা, এইটো এটা মিক্স ক্ৰপিং চিষ্টেম। এতিয়া সকলো যদি আমি যিমানখিনি মানুহ কথা পাতি আছো, আমাৰ যদি নাক, কাণ, মুখ, চেহেৰা, চকু চব যদি একে হলহেঁতেন, কেনেকুৱা বৰ ডাঙৰ বিপদ হৈ গ'লহেঁতেন ন?
সেই একে কথা ইয়াত যদি মই খালি বোলে নহয় মই খালি বেঙেনা খেতিয়ে কৰিম এতিয়া মই এই গোটেই জেগাডোখৰ যদি খালি বেঙেনা লগাই দিলোহেঁতেন বেঙেনাক ভাল পোৱা আকৌ পখিলা কিছুমান আছে বেঙেনাক ভাল পোৱা বেঙেনা পাতটো চুহি খাই ভাল পোৱা কিছুমান পোক আছে যিবিলাক আহিব আহি পেলাই ইয়াতে পোৱালি দিব তাহাঁতি তেতিয়া কি কৰিব তাহাঁতি খাবলৈ আৰম্ভ কৰিব যদি ভাবিব যে ইয়াত বহুত বেঙেনা আছে তো বেছিকে আহিব এতিয়া ইয়াত কম বেঙেনা আছে কাৰণে ইয়াত কেইটামান পোকে আহিছে চোৱা কেইটামান পাততহে ফুটা কৰিছে আৰু লগতে কিন্তু ফুল দিছে আৰু এইজোপা গছৰ পৰাই মই বেঙেনাটো ছিঙিছো তাৰমানে আমাকো খাবলৈ দিছে সেই পোকটোকো খাবলৈ দিছে কিন্তু ইয়াত যদি মই সৰহকে বেঙেনা লগাই দিওঁ পোক বেছি আহিব তাহাঁতি বেছি খাব আকৌ আমি মনুষ্যই পোকবিলাক মাৰিবলৈ আৰম্ভ কৰিম এখন যুদ্ধ আৰম্ভ হ'ব আমি যুদ্ধ নকৰো আমি শান্তিপ্ৰিয়ভাৱে কেনেকে আমি এটা ডাইভাৰ্চিটি আমি কেনেকে মিশ্ৰিত এটা ক্ৰপিং চিষ্টেম কৰি পেলাই সবকে বেলেঞ্চ কৰি পেলাই আমি ৰাখিব পাৰোঁ তাৰ বিষয়ে আমি চিন্তা কৰিম এতিয়া খাদ্যৰ আমাৰ অৰণ্যখনৰ এই ভাগত মই দেখাব বিচাৰিছো নেমু টেঙা দেখিছানে নেমু টেঙা লাগি আছে ইমান ধুনীয়া আমাক খাদ্য ঈশ্বৰে দিছে এতিয়া এই নেমু টেঙাটো ইয়াৰ গোন্ধটো আমি চবে জানো কাজি নেমু অসমতে হয় সেইকাৰণে আছাম লেমন বুলিও জনা যায় লগতে কি হৈছে আমি হাবিত থাকো কাৰণে দেখিছানে আমি এনেকে চাইডে চাইডে গোটেই আমি বাউণ্ডেৰীটো নেমু টেঙা গছ লগাই দিছো এইবিলাক ওপৰলৈকে নেমু টেঙা গছ হালধি লগত হালধি কিবা যদি ক'ৰবাত বেমাৰ হৈছে হালধিৰ আমাৰ মেডিচিনেল প্ৰপাৰ্টিজ বহুত আছে আৰু বহুত যিবিলাক পাৰম্পৰিক যিবিলাক আমাৰ চিকিৎসা তাত আমি হালধি ব্যৱহাৰ কৰোঁ এতিয়া আমি খেতি কৰোঁতেও কেতিয়াবা কিছুমান গছক বেমাৰ চেমাৰ হ'লেও আমি হালধি ব্যৱহাৰ কৰোঁ তো হালধি আমাক লাগে তো আমি হালধি বজাৰৰ পৰা গুৰি কিনি অনাতকে অলপ লগাই থলে দেখোন বহুত হৈ যায় এইডোখৰ জেগাত যিমান আছে সেইখনেতো আমাৰ পাকঘৰখন চম্ভালি দিব পাৰে আৰু লগতে নৰসিংহ পাতৰো ঔষধি গুণ আছে আৰু আমাৰ পাত অকমান দি দিলে খাইও ভাল লাগে এতিয়া নেমু টেঙাটোৰ কথা কৈ আছো মই কাজি নেমু অসমতে হয় গোটেই বিশ্বত আমাৰ চিনাকি দিয়ে আৰু এই যে বৰ্ডাৰত লগাইছো কেলে জানা নাই আমাৰ ইয়াত বহুত জংগলী হাতীও আহে কিন্তু এইটো চাইডেতো আমি থাকো আমি থাকা পিনাহে তাহাঁতক বিচৰা নাই কিন্তু তাহাঁতৰ কাৰণে আমি এখন খাদ্যৰ অৰণ্যও বনাইছো য'ত তাহাঁতি আহক আৰু খাওক কেলে আমি খালি খাবলৈ ভাবিলেতো নহব আমি যিবিলাক আমাৰ জীৱ জন্তু আছে তাহাঁতকো খুৱাব লাগিব কিন্তু এইডোখৰ জেগাত আমি থকাৰ কাৰণে তাহাঁতি আহিব নালাগে এই গছবিলাক কাইটীয়া গছ নেমু টেঙা পনিয়ল বেল এই গছবিলাক আমি চাইডে চাইডে যে লগাই দিছো কাইট তাহাঁতি ভাল নাপায় কোৰডালে এনেকে চাই আৰু ইয়াৰ পৰা গুচি যায় এইফালে নাহে কিন্তু সেই বস্তুটোকে যদি আমি ড্ৰাম পতকা বজাই তাহাঁতক সানি খুচি খেদো তেতিয়া তাহাঁতৰ খং উঠে আৰু গাঁওখন ধ্বংস কৰে আৰু মানুহ আৰু হাতীৰ মাজত এটা যুদ্ধ আকৌ আৰম্ভ হৈ যায় যুদ্ধ নালাগে আমাক মই আকৌ কৈছো আমি শান্তিপ্ৰিয়ভাৱে কেনেকে মেনেজ কৰো এইটো চিষ্টেম কি ইয়াত কাইটটো আছে বৰ্ডাৰ দি দিলো গাঁওবিলাকলে সোমোৱা জেগাত বৰ্ডাৰ দি দিলো তাত যেতিয়া তাহাঁতি এনেকে ফুৰেৰে চাই কাইট আছে মই ভাল নাপাওঁ ইফালে গুচি যায় তাহাঁতৰ নিজৰ জেগাত আৰু তাহাঁতি য'ত থাকে তাতো আমি তাহাঁতৰ কাৰণে কিছুমান খাদ্য যদি আমি উৎপাদন কৰো কলে হওক ঔটেঙাই হওক যিবিলাক তাহাঁতি ভাল পায় তেতিয়া তাহাঁতি তাত খাব পাৰে এতিয়া এই নেমু টেঙাটোৰ আৰু এটা মই বিশেষত্ব ক'ব গৈছো এতিয়া গৰম খুব উঠিছে হয় নে নহয় গৰম উঠিছে তোমালোকৰ আৰু এতিয়া গৰম উঠাৰ লগে লগে আমি বজাৰত যদি খুব গৰম উঠিছে মা দেউতা কিবা এটা খাব বিচাৰিছো ঠাণ্ডা কৰিবলৈ নিজকে শীতল পনীয় যিবিলাক জাতীয় বস্তু থাকে খাব বিচাৰিছো কি আহিব আমাৰ ওচৰত পেপচি আহিব কোকো কোলা আহিব ফ্ৰুটি আহিব মাজা আহিব সেইবিলাক চব ফেক্টৰীত বনোৱা বস্তু মাজাত কিমান আম থাকে ময়ো নিজে ভালকে নাজানো তো আৰু তাত বহুত কিছুমান প্ৰিজাৰ্ভেটিভ যিটো বহুত দিন ৰাখিবৰ কাৰণে প্ৰিজাৰ্ভেটিভ দিয়া যায় যিটো আমাৰ স্বাস্থ্যসন্মত নহয় সেইকাৰণে সেইখিনি খোৱাতকে যদি মই কওঁ যে মা বা দেউতা মোক এই নেমু টেঙা চৰ্বত এগিলাচ বনাই দিয়া চৰ্বত খাইছা নে নাই আৰু এই চৰ্বতৰ টেষ্টটো আমাৰ মাজা চাজাতকে বেছি ভাল হয় নে নহয় আৰু প্ৰকৃতিৰ পৰা পাইছো অৰ্গেনিক জৈৱিক আৰু ঈশ্বৰে দিছে তোমাক তুমি ইয়াত অসমত জন্ম লৈছা তুমি উত্তৰ পূৰ্বাঞ্চলত জন্ম লৈছা সেইকাৰণে তোমাক এই ধুনীয়া নেমু টেঙাটো দিছে ইয়াৰ চৰ্বত পনিয়লৰ নিচিনা ফল বেলৰ এতিয়া গৰম উঠিছে বেল লাগি থাকে বেলৰ চৰ্বত যিবিলাকে আমাক আকৌ সেই ষ্ট্ৰং কৰে য'ত আমি ভালকে পঢ়িব পাৰো ভালকে খেলিব পাৰো
আৰু ভালকে আমি ডিফেন্সত গৈ পেলাই দেশখনকো আমি সুৰক্ষা কৰিব পাৰোঁ তো সেই প্ৰাকৃতিক যিবিলাক বস্তু সেইবিলাক ধুনীয়া আৰু এটা কথা ইয়াতে মই আকৌ কৈ যাওঁ মই যেতিয়া মাজাটো বা মই তেনেকুৱা যিবিলাক পেকেটত থকা পনীয় যিবিলাক আমাৰ আমাক শীতল কৰা যিবিলাক প্ৰডাক্টছ আছে সেই প্ৰডাক্টছখিনি যেতিয়া আমি আনো কোকোকোলাটো খোৱাৰ লগে লগে প্লাষ্টিকৰ বটল এটা পেলাম আজি মাজাটো খোৱাৰ লগে লগে আকৌ প্লাষ্টিক কোটেড পেকেট এটা পেলাম এইটো যদি বাহিৰতো যদি কাগজৰ নিচিনা লাগে ভিতৰত প্লাষ্টিক কোটেড তো আমি সেই পলিউশ্যন বা প্ৰদূষণ বিস্কুটটো আমি আগতে আমাৰ কি হয় চাউলৰ গুড়ি পিঠাগুড়িৰ পৰা পিঠা বনাই পেলাই আইতাহঁতে আমাক পিঠা দিয়ে গৰম গৰম ৰাতিপুৱা চাহৰ লগত পিঠা খাই ভাল লাগিব নে আমি চাহৰ লগত আকৌ সেই বিস্কুটটো যিটো খুব বেয়া তেলত বনোৱা যায় অইল পাম বা পাম অইলৰ পৰা বনোৱা তেলত বনোৱা যায় স্বাস্থ্যৰ কাৰণে ভাল নহয় লগতে ইমান প্লাষ্টিকবিলাক আহে প্লাষ্টিকবিলাকো বিস্কুটৰ পেকেটৰ ভিতৰত আকৌ পেকেট চিপছ এই গোটেইবিলাক যিবিলাক খাদ্য যিবিলাক বহিৰাগত আমাৰ ইয়াৰ প্ৰাকৃতিক খাদ্য নহয় সেইখিনিৰ লগত যেতিয়া আমি নিৰ্ভৰশীল হৈ যাওঁ তেতিয়া আমাৰ স্বাস্থ্য বেয়া হয় আৰু আমাক বেমাৰী কৰি দিয়ে গোটেই সমাজখন যেতিয়া মানুহ যেতিয়া তোমালোকৰ নিচিনা সৰু সৰু ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালী যুৱক যুৱতী মানুহখিনি যেতিয়া বেমাৰ হয় তেতিয়া গোটেই সমাজখন বেমাৰ হৈ যায় আৰু প্ৰকৃতিৰ পৰা যেতিয়া আমি দূৰত থাকো প্ৰদূষণ বেছি কৰি লওঁ আমাৰ ঘৰ বাৰীবিলাক খুব বেছি ইটা বালি পাথৰ ৰদ এনেকুৱাখিনি মহানগৰী বনাই দিওঁ তেতিয়া আমাৰ মস্তিষ্কটো আমাৰ এটা বেমাৰ হৈ যায় যিটো ষ্ট্ৰেছ বুলি কোৱা হয় আৰু এই ষ্ট্ৰেছটো যেতিয়া হৈ যায় তেতিয়া আমাৰ জীৱনটো একদম খেলি মেলি হৈ যায় এনি টাইম এটা কম্পিটিশ্যন লাগি থাকে শান্তি নাপাওঁ আৰু আমি স্বাস্থ্যৱান হৈ থাকিব নোৱাৰো এতিয়া পাহাৰ বগাই আছো ফুপায়ো আছো তো আমি আছো আমাৰ ফুড ফৰেষ্টখনৰ মেইন যিখন অৰণ্য খাদ্য অৰণ্য তালৈ গৈ আছো কিন্তু এতিয়া মই আছো আমাৰ হোম ষ্টেট ফুড ফৰেষ্ট অসমীয়া যিবিলাক বাৰী সেইবিলাকক কেনেকে আমি একেলগে ফল মূল চব্জি ডাঙৰ গছ ওপৰত চোৱা বেলগছ আছে তাম কঁঠাল আছে গুমৰা গছ আছে শিলিখা গছ আছে আৰু তাৰ তলতে কিছুমান অমিতা গছ আছে আম গছ আছে লিচু গছ আছে আৰু তাৰ তলত আকৌ দেখিবা কচু আছে গুণ কচু তাৰপিছত দেখিবা জলকীয়া তাৰপিছত মিঠা আলু তলত আকৌ একেবাৰে তলত মিঠা আলু আৰু চবতকে ডাঙৰ বস্তু এই ঘাঁহ বন বিলাকো আছে ঘাঁহ বন বিলাক গুচাই গুচাই খেতি নকৰো আমি ঘাঁহ বন বিলাকৰ তাহাঁতি কি কৰে তাহাঁতি মাটিৰ পৰা পানীটো এভাপৰেট হৈ যোৱাটো ৰখাই দিয়ে আৰু লগতে পানীৰ ফ্ল'টোও বচাই দিয়ে মাটিটো জীপটো ৰাখি দিয়ে অনুজীৱবিলাক আৰু ভালকে প্ৰডিউচ হয় লগতে বাঁহ আছে এতিয়া চবতকে ওপৰত বেল তো ইয়াত যে মই মাতৃ গছ বুলি কৈছো এই বেলজোপা মাতৃ গছ বেছিকে ৰ'দ পাইছে আৰু তলত বেলটো পৰি গৈছে সৰু সৰু পুলি আমি নোৰোৱাকে হৈ আছে নিজে নিজে আমি নোৰোৱাকে কিছুমান পুলি হৈ আছে যিবিলাক যেতিয়া ৰ'দটো নাপায় তেতিয়া আকৌ সেই উড ৱাইড ৱেভ যে কৈছো সেই উইড ৱাইড ৱেভ নেটৱৰ্কটোৱে সেই বাচ্ছাটোক খুৱায় ৰঙা আলু খুব ধুনীয়া খাদ্য ই বগাই যায় আৰু আমাক এটা ধুনীয়া খাদ্য দিয়ে তো আমাৰ বাৰীবিলাকে আমাৰ গাঁৱত থকা বাৰীবিলাকে আমাৰ নিউট্ৰিশ্যনটো বেলেঞ্চ কৰি থৈছে আমি ভাল খাব পাৰো আৰু কষ্ট নকৰাকে বাৰীখনৰ পৰা আমি বিভিন্ন ধৰণৰ বস্তু লৈ পেলাই আমি ভালকে জীয়াই থাকিব পাৰো এইফালে আৰু এটা বস্তু দেখাওঁ তোমালোকৰ নিচিনা বহুত সৰু সৰু ল'ৰা ছোৱালী আমাৰ ইয়াত আহে আহি পেলাই ইয়াত এই যিটো আমি প্ৰাকৃতিক খেতি পদ্ধতিটো যিটো এগ্ৰ ইকলজিকেল প্ৰেক্টিচেছ সেইখিনি শিকে এইটো কোৰ নেমাৰি পেলাই এটা জিৰ' টিলেজ বনাই পেলাই সেই সৰু বাচ্ছাবিলাকে বনোৱা বেড তোমালোকৰ নিচিনা তাত জলকীয়া পুলিটো লগাই গ'ল এতিয়া আমাৰ এই লোকেল জলকীয়া বিধ ইয়াত ধুনীয়াকে হৈছে তাতো আছে তেনেকুৱা এইবিলাকক জিৰ' টিলেজ বা ন' টিলেজ বেড বুলি কোৱা হয় এতিয়া এইজোপা গছ চোৱা এই গছজোপা আমাৰ অসমীয়া গাঁৱত এইজোপাক লিপষ্টিক গছ বুলি কোৱা হয় চব প্ৰকৃতিয়ে চব দিয়ে লিপষ্টিক গছ বুলি কোৱা হয় আৰু ইয়াৰ যিটো ফল হয় সেইটো আগতে মহিলাসকলে লিপষ্টিক লগাবলৈ ব্যৱহাৰ কৰে
তেনেকে সেন্দুৰ গছ আছে তো কসমেটিক্স আৰু যিমানখিনি এতিয়া হাৰ্বেল আমি ক্ৰীম চিম মুখত ঘহো সেইখিনিও কিন্তু প্ৰকৃতিৰে গছৰ প্ৰডাক্ট যিবিলাকক আমি ধুনীয়াকে সংৰক্ষণ কৰিব পাৰোঁ এইজোপা এতিয়া ডালৰ পৰা হোৱা ছজিনাৰ গছ ছজিনা গছবিলাক ডাঙৰ হয় আৰু একদম ওপৰত লাগে ছজিনাবিলাক ছিঙিবলৈ আমি কেতিয়াবা ডালটো কাটিবলগীয়া হয় যেনেকে এই ডালটো কাটিলো ছজিনাবিলাক ছিঙিলো কিন্তু প্ৰকৃতিৰ নিয়ম বা ভগৱানে দিয়া নিয়ম চোৱা এই ডালটোকে যেতিয়া আকৌ গুজি দিলো আকৌ এজোপা এজোপা গছ হৈ গ'ল তো এটা বেলেঞ্চ হৈ আছে এতিয়া মই আমাৰ মেইন খাদ্য অৰণ্যখন জাষ্ট সোমোৱা জেগাডোখৰত আছো এইফালে যদি চোৱা এইখন এখন অৰণ্য কিন্তু খাদ্যৰ অৰণ্য ইয়াৰ ভিতৰতে আমাৰ থলুৱা যিবিলাক খাদ্য সেইবিলাকো আমি ৰোপণ কৰিছো আৰু হাবি গছো আছে ইয়াত লংগুৰৰ এটা প্ৰজাতিও আছে জংগলী হাতী আছে নাহৰফুটুকী বাঘ আছে ইয়াত হৰিণা আহে ইয়াত বিভিন্ন ধৰণৰ চৰাই আহে ইভিন হৰ্ণবিলো আহে আৰু লগতে তুমি মৌমাখি দেখা পাব মৌমাখিটো ভৰপূৰ আৰু লগতে বহুত কিছুমান এটা সহবাসৰ মডেল য'ত আমি মানৱবিলাক আমিওতো এটা জন্তু তো আমিও এই খাদ্যটো জংগলটো জ্বলাই পেলাই গোটেই মাটি চহাই খেতি কৰাতকে আমি ভাবিলো যে কেলে আমি জংগলৰ ভিতৰতে খেতি কৰো যাতে আমিও খাম এতিয়া আমি কচু কৰো তাত হালধি কৰো ফল আমাৰ পনিয়ল আছে লেটেকু আছে আমাৰ থেকেৰা আছে যিবিলাকে আমাক বজাৰত এটা মূল্য দিয়ে যিটো আমি বিকিবও পাৰো আৰু স্বাস্থ্যৱান থাকিবও পাৰো খাই পেলাই তো এইখিনি আমি তাৰ ভিতৰতে লগাওঁ এতিয়া কচুখিনি আমি খালি নাখাওঁ এই জংগলী হাবি জংগলী যিখিনি গাহৰি আছে সেইখিনিও খায় কেটেলা পহুৱেও খায় আৰু লগতে সেই কচুখিনি খোৱাৰ পিছত তাহাঁতি স্বাস্থ্যৱান হয় তাৰে কেইটামান আকৌ বাঘটোৱেও খায় তো এটা ফুড চেইন সেইটোৱে সহপাঠ আমি মানুহবিলাকে যদি আমি ভাবো যে আমি বিল্ডিং বনাই পেলাই খিৰিকী বন্ধ কৰি দৰ্জা বন্ধ কৰি পেলাই আমি সুৰক্ষিত হৈ আছো আমি সুৰক্ষিত নাই যিটো প্ৰকৃতিৰ নিয়ম যে এটা ফুড চেইন থাকিব বাঘে হৰিণাটো খাব হৰিণাটোৱে ঘাঁহটো খাব সেই ফুড চেইনটোত আমিও এটা জন্তু হিচাপে আছো আমি হয়তো সেই ডাঙৰ ডাঙৰ জন্তু বা সাপ চাপ এই যিবিলাকে আমাক কমাব পাৰে পপুলেশ্যনটো কমাব পাৰে সেইখিনিক আমি বন্ধ দুৱাৰ কৰি পেলাই আমি তাহাঁতৰ পৰা বাচিব পাৰো কিন্তু চকুৱে নেদেখা সৰু ভাইৰাছ এটাও বহুত মানুহ মাৰি দিয়ে যিটো আমি উদাহৰণ কেইদিনমান আগতে দেখিলো তো এই ভাৰসাম্যটো মেইনটেইন হৈ থাকিবই লাগিব এইটো প্ৰকৃতিৰ নিয়ম আৰু মানুহে কেতিয়াও পাহৰি যাব নালাগিব যে সিও এটা প্ৰকৃতিৰ এই হেবিটেটত থকা এটা জন্তু তো আমি ইয়াত যে থাকো আমি নিজকে ইয়াৰ মাজৰ জন্তু এতিয়া বাঘবিলাকেও আমাক চিনি পোৱা হৈছে ঘূৰি ফুৰে কাম কৰে হাতীবিলাক আহে কিন্তু দিগদাৰ নকৰে মই কেতিয়াবা তাহাঁতৰ খং উঠে কিয় খং উঠে এই গছজোপা দেখাব বিচাৰিছো কঁঠাল গছ আজি এসপ্তাহ মানৰ আগতে 30-40টা হাতী আহিলে আহি পেলাই কঁঠাল লাগি আছিলে কঁঠালকেইটা খালে খাই পেলাই কেনেবাকে সেই ওচৰত গাঁও আছে য'ত গাঁৱৰ মানুহে তাহাঁতক সানি খুচি জ্বলাই বম ফুটাই তাহাঁতক যে পঠালে খং উঠিলে আহি পেলাই প্ৰথম খংটো উজাৰিলে কঁঠালকেইটা খালে গছজোপা বেকা কৰি দিলে হয়তো টানোতে খঙত বা সেই কঁঠালটো খাওঁতে তাৰ যিমান জোৰ আছে গছজোপা টানি বেকা কৰি দিলে এতিয়া মই মানৱ প্ৰাণী হৈ মই এইটো ভাবিলে নহব যে এই হাতীটোৱে মোক গছজোপা নষ্ট কৰি দিলে কঁঠাল খাই দিলে ইয়াত আমি তাহাঁতিও খাব দিছো আমি মানৱ হৈ পেলাই খালি কি কৰিলো ইয়াত দয়া বা যিজন ৭৫ বছৰৰ আমাৰ এজন খেতিয়ক আমাৰ লগত থাকে তেওঁ আহিলে আৰু খুব মৰমেৰে গছজোপা দাঙি দি বাঁহ এডাল দি পেলাই অলপমান মাটি দি পেলাই আকৌ তাক খাৰা কৰি দিলে এতিয়া ওচৰলৈ মই চামতনো কেমেৰাটো আনিবলৈ কম আৰু তাৰ যে তেওঁ যে এটা ভাল মন দি পেলাই এই হয়ে নেকি মোক কৈছিলে ছাৰ গছজোপা হয়ে নেকি থিয় কৰি যাওঁ মৰমত তেওঁ কৰিলে কৰাৰ লগে লগে চোৱা এতিয়া নতুন ধুনীয়াকে ইয়াত আকৌ নতুন পাহি ওলাইছে নতুন পাত ওলাইছে এইবিলাক আকৌ সেউজীয়া হৈ নতুন পাত ওলাইছে তাৰমানে পজিটিভ এনাৰ্জিটো খুব মাইণ্ড কৰে আৰু আমি এইটো ভাবিব লাগিব যে হাতীটোৱে মোক ধ্বংস কৰা নাই তাহাঁতৰ লগত আমি অলপ খাদ্য শ্বেয়াৰ কৰিছো কিন্তু এতিয়া হাতীয়ে মোক বহুত আমাক সহায়ো কৰে যেনেকে সেই তলত হালধিখিনি দেখিছা সেই হালধিখিনি যেতিয়া ইমান ওখ হৈ যাব হাতীখিনিয়ে আহি পেলাই তাক গচকি দিব আৰু হাতীয়ে গচকি দিয়াৰ কাৰণে হালধিটো ডাঙৰ হৈ যায় আৰু সেই হাতীয়ে গছকা হালধি বুলি আকৌ তাৰ বজাৰৰ মূল্যও বাঢ়ি যায়
তো আমি খালি কি নষ্ট কৰিছে এইটো স্বাৰ্থপৰ হৈ লাভ নাই যে খালি মোকে লাগিব সেইকাৰণে মই গোটেই হাবিখন কাটি পেলাই জ্বলাই পেলাই তাত খালি মোৰ খাদ্য কৰিম মানুহে খাব পৰা খাদ্য কৰিম আৰু বজাৰলৈ বিকিবলৈ লৈ যাম কিন্তু হাবিখনৰ লগতে মানুহে খোৱা খাদ্য কৰিম আৰু হাবিৰ মাজত যিখিনি হ'ব সেইখিনি আমাৰ থলুৱাখিনি হ'ব আমি হাইব্ৰিড খিনি এনেকে লগাই দি পেলাই আমিতো ইয়াত খালি লগাই দি পেলাই গুচি যাওঁ নিজে নিজে হৈ থাকে কিন্তু হাইব্ৰিড খিনি প্ৰতিপালন কৰিব লাগে প্ৰত্যেকটো ষ্টেজতে আমি তাহাঁতক কিনি সাৰ দিব লাগে দৰৱ দিব লাগে পোকৰ পৰা বচাব লাগে তাহাঁতক একদম প্ৰতিপালন কৰিব লাগে যেনেকে অসমীয়া লখিমী গাইজনী আমি ঘৰতে ৰাখো ঘাঁহ চাহ খাই পেলাই আমাক ধুনীয়া গাখীৰ দিয়ে কিন্তু যিবিলাক জাৰ্চি গৰু সেইবিলাকক আমি গোহালিটো ভাল বনাই দিব লাগিব তাহাঁতক খাদ্য দিব লাগিব প্ৰতিপালন কৰিব লাগিব বহুত টকা খৰচ কৰিব লাগিব তাহাঁতক ডাঙৰ কৰাত আৰু সেইটো যদি চাওঁ আমাৰ জনে কম গাখীৰ দিব পাৰে কিন্তু খুব স্বাস্থ্যৱান গাখীৰ দিয়ে আৰু তাৰ মূল্যও বেছি আৰু এনেকে কষ্ট কৰি বহুত পইচা লগাই আমি অলপ গাখীৰ বেছি পাব পাৰোঁ কিন্তু আমি এইটো নেচাওঁ যে লগতে আমি কিছুমান বহুত খৰচো কৰিছো তো প্ৰাকৃতিক যিবিলাক খাদ্য সেইবিলাকহে আমাৰ স্বাস্থ্যসন্মত খাদ্য তো তোমালোকৰ পৃথিৱীখন যিখন হ'ব লাগিব সেইখিনি তোমালোকে প্ৰথম কথা আজি ভাবিব লাগিব যে আমাক ঈশ্বৰে দিয়া ঢেকীয়া ঈশ্বৰে দিয়া মানিমুনি ঈশ্বৰে দিয়া খুতুৰা ঈশ্বৰে দিয়া আমাক সজিনা গছজোপা পনিয়ল গছজোপা আমাৰ আমলখিটো লেটেকুটো চাম কঁঠালটো কোমোৰাটো অমৰাটো আমি এইখিনি কেনেকে আমি সংৰক্ষণ কৰোঁ সংৰক্ষণ কৰা মানে খালি মিউজিয়াম এটা বনাই দিয়া বা লাইব্ৰেৰী এটা বনাই দিয়া নুবুজায় সংৰক্ষণ কৰা মানে তাক বাৰীত খেতি কৰা আৰু তাৰ পৰা খাদ্য নিজে খোৱা যিটো ভগৱানে তোমাক খাব দিছে সেইটো খাই থাকিবা মই কৈছো তোমালোকৰ মাজৰ পৰাই চবতকে ডাঙৰ মেছিটো হ'ব পাৰে ফুটবলত তোমালোকৰ মাজতে চবতকে ডাঙৰ বৈজ্ঞানিকটো হ'ব পাৰে তোমালোকৰ মাজতে চবতকে ডাঙৰ পাইলটটো হ'ব পাৰে তোমালোকৰ মাজতে চবতকে ডাঙৰ ডক্টৰটো হ'ব পাৰে যাৰ মস্তিষ্কটো স্বাস্থ্যৱান আৰু লগতে ফিজিকটো স্বাস্থ্যৱান তো এই গোটেই মন্ত্ৰটো তুমি নিজকে ভালকে একদম স্বাস্থ্যৱান কৰি এটা সুখী জীৱন তোমাৰ যিটো লাগে তাৰ মূল মন্ত্ৰটো হৈছে কংক্ৰিট নগৰী নহয় মূল মন্ত্ৰটো হৈছে প্ৰকৃতি হাবি আমাৰ অসমত এতিয়াও আমাৰ বাৰীবিলাক আছে আমাৰ হাবিবিলাক আছে মা দেউতাক ক'ব লাগিব আমাৰ গাঁৱৰ মানুহখিনিক ক'ব লাগিব তোমালোকে কৰি দেখাব লাগিব চিট বম কাইলৈ পেলাব লাগিব আৰু সেই একশ্যনটো কৰি আনি দেখাব লাগিব যে কেনেকে আমি প্ৰকৃতিৰ ভাৰসাম্যটো বহাওঁ ভগৱানে দিয়া পৃথিৱীখন তোমালোকৰ কাৰণে আৰু তোমালোকৰ পিছত অহা যিমান প্ৰজন্ম আছে তাহাঁতৰ কাৰণে ভগৱানে দিয়া নিচিনাই কৰি থয় আমি বনোৱাটো নালাগে আমিতো ভগৱান হ'ব নোৱাৰো আৰু যিদিনাই আমি ভাবো যে আমি ভগৱানৰ সমান হৈ গৈছো ব্ৰেইনটো বহুত বাঢ়ি গৈছে তেতিয়াই ধ্বংস হোৱা আৰম্ভ হয় জাপানত চুনামি আহি যায় ইমান ডেভেলপমেণ্ট কৰাৰ পিছতো আৰু ডাঙৰ ডাঙৰ বিৰাট ডাঙৰ ডাঙৰ চহৰবিলাকত একদম ভূমিকম্প আহি ভাঙি চেচ কৰি দিয়ে বতাহ বৰষুণ টেম্পাৰেচাৰ গৰমে মানুহ মাৰি দিয়ে এই গোটেই বস্তুবিলাক আমি চিন্তা কৰিব লাগিব চিন্তা কৰি একদম ঠাণ্ডা মুণ্ডাকে শান্তিকে লাহেকে জীয়াই থকা এটা সুস্থ পৰিৱেশ আৰু জীৱন আমি গঢ় দিব লাগিব এই খাদ্য অৰণ্যখনত এইটো আমাৰ ক্লাছৰুম য'ত আমি বহুত গ্ৰীণ কমাণ্ডোজ তোমালোকৰ নিচিনা ল'ৰা ছোৱালী বা যুৱক যুৱতীবিলাকক এই চিন্তা ধাৰণা যিবিলাক মই তোমালোকৰ লগত কথা পাতিলো এই চিন্তা ধাৰণাবিলাক কেনেকে আগুৱাই লৈ যাব পাৰি কেনেকে কৰ্মত বদলাই দিব পাৰি ক্লাইমেট ব্ৰিফ টু ক্লাইমেট একশ্যন তাৰ কাৰণে ইয়াত আমি কিছুমান ট্ৰেইনিং প্ৰগ্ৰেমো কৰোঁ ইয়াৰ এই ক্লাছৰুমটোৰ পৰা এতিয়া আমাৰ 2800 গ্ৰীণ কমাণ্ডো আমি ট্ৰেইনিং কৰিছোঁ বহুত কৃষকসকলক আমি ইয়াত ট্ৰেইনিং কৰিছোঁ বহুত তোমালোকৰ নিচিনা ল'ৰা ছোৱালী আহে আমাৰ এজন গ্ৰীণ কমাণ্ডো যাৰ নাম চিকুৰ পদ্মা তেওঁ প্ৰত্যেক শনিবাৰ আৰু দেওবাৰে এটা প্ৰগ্ৰেম আমাৰ খাদ্য অৰণ্যখনত আৰম্ভ কৰিছে য'ত তেওঁ তোমালোকৰ নিচিনা সৰু সৰু ল'ৰা ছোৱালী মা দেউতাও যদি আহে শনিবাৰে দেওবাৰে তো তোমালোক আহিব পৰা খাদ্য অৰণ্যখন চাব পৰা শিকিব পৰা তাৰ কিছুমান ৱৰ্কশ্বপ আছে যিবিলাক আমি কৰোঁ যিবিলাকে আমাক প্ৰকৃতিক আৰু ভালকে বুজাত আমাক সহায় কৰে গান বাজনা চৰাই চিৰিকটি মাজতে গোটেই দিনটো বনভোজ এই গোটেই দিনটো আমি কটাব পাৰোঁ আৰু সেই প্ৰগ্ৰেমটোৰ নাম দিছে ফুড ফৰেষ্ট ফুটপ্ৰিণ্টছ বুলি তো তোমালোকৰ পদধূলা যদি আমাৰ ফুড ফৰেষ্টখনত আহে তোমালোকৰ হাতৰ পৰা চিট বম কেইটামান পৰে তো মই চবকে নিমন্ত্ৰণ কৰিছোঁ
যে আমাৰ ইয়ালৈ আহা আৰু যিখিনি কথা মই ভিডিঅ' জৰিয়তে বা কথা কৈ তোমালোকক বুজাব বিচাৰিছো সেইখিনি প্ৰত্যক্ষভাৱে ইয়াত চোৱাহি কেনেকে হৈছে একেলগে বেলেঞ্চ হৈছে মা দেউতা আৰু যিমান বন্ধু চবকে লৈ আহিব পাৰা কিয়নো পৃথিৱীখন বহুত জলদি বেলেগ দিশলৈ গৈ আছে য'ত আমাৰ থকাটো দিগদাৰ হৈ যাব তো তোমালোকৰ একশ্যনটো খুব ইম্পৰ্টেণ্ট আমি কিমান জলদি আমি আকৌ ইয়াৰ ভাৰসাম্যটো আমি ৰক্ষা কৰিব পাৰো তাত কিন্তু বহুত কথা যেনেকে ইলেক্ট্ৰিচিটি কনজাম্পশ্যনৰ ওপৰত চিন্তা কৰিব লাগিব এনেই ফেনটো পঢ়ি আছা ফেনখন অন কৰি থৈ গুচি আহিলে নহ'ব পানী টেপটো খুলি পেলাই ব্ৰাছ কৰি থাকিলে নহ'ব পানীটো কেনেকে আমি সংৰক্ষণ কৰো আগতে এটা পৰিবাৰ 5জনীয়া পৰিবাৰ এটা ঘৰ এটা থাকে হাতী মাটিৰ তলৰ পৰা কুঁৱাৰ পৰা বা পানী লৈ পেলাই খায় কিন্তু আজি সেই এক কথা মাটিতে হয়তো ফ্লেট বনাই পেলাই 20টা পৰিয়াল থাকে আৰু পানীটো কিন্তু তলত সিমানে আছে তাৰ পৰা কিন্তু এতিয়া 20টা পৰিয়ালত 100জন মানুহে খায় য'ত 5টা মানুহে খাইছিলে তাত 100জন মানুহে খায় তো সেই গোটেই চিন্তাবিলাক তোমালোকে কৰিব লাগিব চিপছ খিনি আনি পেলাই এই মানে ফেক্টৰীত বনোৱা কৃষকে খেতি নকৰা আলুৰ পৰা চিপছ খিনি খাই থাকিম নে যিখিনি পাম অইলত ভাজা বিস্কুট খিনি খাই থাকিম পেকেট খিনি আনি পেলাই আকৌ ডেইলি ৰাতিপুৱা পেকেট বিলাক পেলাই বাস্কেট দুটা দেখাই দিয়ে যে মই পেকেট ইয়াত থৈছো ছাৰ মই এইবিলাক চব পচি যোৱাখিনি ইয়াত থৈছো কিন্তু এইটো চিন্তা নকৰো যে পচি নোযোৱা বস্তুখিনি যাব ক'ত আকৌ ডাম্পিং ইয়াৰ্ডত একেলগে মিক্স হৈ পৰি যায় ছেগ্ৰিগেশ্যন কৰি লয় তো তাৰ কাৰণে খুবেই কষ্টকৰ কিন্তু এটাই উপায় আছে যদি তোমালোকে ভাবা যে আমি আকৌ পিঠালৈ ঘূৰি যাম বা এনেকুৱা চবৰে নতুন ডিছ থাকে যিবিলাক নিজে বনাই খাব পাৰে মায়ে বনাই দিয়া কণী ৰোলটো নে বাহিৰৰ পৰা আকৌ ৰেপাৰ লৈ আহি পেলাই অহা ৰোলটো খাম এই কথাবিলাক আমাৰ কণ্ট্ৰলবিলাক এতিয়া আমাৰ হাতত আছে হয় কিছুমান মই তোমালোকক এতিয়া ভাবিছা চাগে ই আমাক প্ৰাণ চিপছ খাবলৈ বন্ধ কৰি দিছে ই আমাক মানা কৰিছে বা ই আমাক কুৰকুৰে খাবলৈ মানা কৰিছে বা ই আমাক 5 ষ্টাৰ খাবলৈ মানা কৰিছে কিন্তু এটা বস্তু জানিব লাগিব যে এই কোম্পানীবিলাকে তোমালোকৰ মস্তিষ্কত থকা এটা হৰমন ডোপামিন বুলি হৰমনটো এক্টিভেট কৰি দিয়ে যাৰ কাৰণে তুমি ভাবিবাচোন তোমালোকে এতিয়া যদি মই সুধো কি চিপছ খাই ভাল পোৱা তেতিয়াহ'লে কেইজনমানে ক'ব মই প্ৰাণ ভাল পাওঁ কেইজনমানে ক'ব মই আমুক চিপছ ভাল পাওঁ তামুক চিপছ ভাল পাওঁ এই ভাল পোৱাটো ক'ৰ পৰা আহে এই ডোপামিন নামৰ হৰমনটো এক্টিভেট কৰে তেওঁলোকে ৰিচাৰ্চ কৰি এনেকুৱা কিছুমান ফেট এনেকুৱা কিছুমান চেনি দি দিয়ে যিবিলাকৰ কাৰণে সেই ডোপামিনটো খালি তাকে ভাল পোৱা হৈ যায় তো এতিয়া মই কেতিয়াবা যদি মই কাৰোবাক যদি মেগী খাব নালাগে বুলি কওঁ মোৰ ওপৰতে খং উঠি যায় এই মেগী খাবলৈ মানা কৰিছে কিন্তু তোমালোকে যদি ভাল পৰিৱেশ এটা বিচাৰা তেতিয়াহ'লে নিজকে ক'বা যে আমি জন্ম হোৱা যিবিলাক আমাৰ ইনহেৰিটেড ফুড আমাৰ যিবিলাক থলুৱা খাদ্য সেইবিলাক যদি আমি খাবলৈ আৰম্ভ কৰো তেতিয়া মই এটা বিৰাট ক্লাইমেট ৱাৰিয়াৰ হৈ যাম এই একশ্যনটো যে মই কৈছো কি একশ্যন ল'ব লাগে একশ্যনটো গছ পুলি এটা লৈ পেলাই চেলফি ল'লে নহ'ব একশ্যনটো হ'ব লাগিব যে আজিৰ পৰা মই বিস্কুট নাখাই পেলাই পিঠা প্লাষ্টিক কণ্ট্ৰল কৰিম আজিৰ পৰা মই থলুৱা গছ মই হাইব্ৰিড বিলাহীটো নলগাই পেলাই থলুৱা আমাৰ কণ বিলাহী গছ এজোপা লগাম বা মিৰিকা বিলাহী গছ এজোপা লগাম সেইটো হ'ল ক্লাইমেট একশ্যন আজি মাটিটো চহাই খেতি কৰাতকে চিট বম এটা বনাই পেলাই দিম বা জিৰ' টিলেজ বেড এখন বনাই পেলাই লগাই দিম সেইটো হ'ল ক্লাইমেট একশ্যন মই বাহিৰৰ পৰা আনি পেলাই কেমিকেল ফাৰ্টিলাইজাৰ এটা মাৰি পেলাই মোৰ খেতিটো ভাল কৰিম তাতকে মই ঘৰতে বনাই পেলাই গৰু গোবৰ গৰু মুত মাটি বাঁহৰ এঙাৰ এইবিলাক লৈ পেলাই মই ঘৰতে এটা সাৰ বনাই পেলাই গছজোপা দিম সেইটো ক্লাইমেট একশ্যন মই বৰষুণ দিছে খুব বৰষুণ দিছে কাৰণে মই ছাতিটো বেলেগ মডাৰ্ণ কৰি লৈ গুচি যাম আৰু এটা নেক্সট আছে মই গছো বহুত লগাই দিম তো এই যাতে বেলেঞ্চ হয় খুব বেছি এটা টাইমতে হৈ নাযায় এটা বেলেঞ্চ হয় সেই বেলেঞ্চটো আমি সৃষ্টি কৰা দৰকাৰ আছে আৰু বলটো তোমালোকৰ ভৰিতে আছে এতিয়া কোনফালে তোমালোকে কিকটো মাৰা এটা গ'ল আছে য'ত তোমালোকে ডাঙৰ চিটিজ দেখিবা কনক্ৰিট দেখিবা একদম ফাষ্ট লাইফ এটা দেখিবা আৰু এটা গ'ল আছে য'ত ধুনীয়া অসমীয়া গাঁওখন আছে য'ত ফৰেনাৰ বিলাকো আহি একদম ঘূৰি ফুৰে চাব বিচাৰে কাজিৰঙাখন আছে য'ত বহুত বাহিৰৰ পৰা মানুহ আহে চাব বিচাৰে গড়টো সেই জীৱনটো আমি বিচাৰিম নে আমি খুব এটা ফাষ্ট হৈ থকা একদম ট্ৰেইন বাছ দৌৰি
জীৱন এটা বিচাৰিম কোনটো গ'ললৈ বলটো মাৰিবা সেইটো তোমালোকৰ ওপৰত নিৰ্ভৰ কৰে আৰু মই ধন্যবাদ কৰিব বিচাৰিছো IQF-ক এই সুবিধাটো দিয়াৰ কাৰণে তোমালোকক লগ পোৱা ইয়াৰ পিছত এইটো শেষ নহয় চিট বম বনোৱা ভিডিঅ'খন আছে সেইখন চাবা আৰু কাইলৈৰ পৰা চিট বম বনাই পেলাই কাম কৰিবা যিহেতু আমি আজি 1 ঘণ্টা আমি একেলগে কথা পাতি কটাইছো এই ঘণ্টাটোৰ মূল্যটো আমি এটা একশ্যনলৈ নিম সেইটো হৈছে ঘৰত চিট বম বনোৱাটো এইটো এছাইনমেণ্ট বুলিয়ে ভাবা কৰা কৰি পেলাই যদি তোমালোকে ভাল পাইছা আৰু মানুহক শিকোৱা আৰু প্ৰচাৰ কৰা আৰু আমি এতিয়া এটা নেটৱৰ্ক যেনেকে সেই উড ৱাইড ৱেব সেইবোৰৰ যিখন জালিৰ কথা কৈছিলো তেনেকে আমাৰ গ্ৰীণ কমাণ্ডোজ বিলাকৰ এটা জালি বনাব লাগে ইয়ালৈ আহা আৰু এটা গ্ৰীণ কমাণ্ডো জুনিয়ৰ হৈ ট্ৰেইনিং লৈ পেলাই পৃথিৱীখন কেনেকে আমি বচাওঁ ক্লাইমেট গ্ৰীফ দুখ কৰি থাকি লাভ নাই ক্লাইমেট একশ্যন আমি এতিয়া কৰ্ম কৰা দৰকাৰ আছে ধন্যবাদ So, ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি চাম চিড বম কেনেকে বনায় আৰু চিড বম তোমালোকক বনাব দিছে নহয় ছাৰে চিড বম ভিডিঅ'টো চাম আৰু আমি গম পাম যে চিড বম কেনেকে বনাব লাগে Okay, so get ready. Daminando, kire ki dolong cipuna. Like the birds fly and litter the seeds, they eat the fruits, they don't digest the seed, and they litter the seeds to make this world green. Let's make our hands green. Let's make seed bombs and do seed bombing to make this world joyful and beautiful. Join the Green Commandos movement of throwing seed bombs. So today we are making seed bombs here, and I'm going to show you what are the things that we use in making seed bomb. So this is compost, which we made in the farm. This is the topsoil from the base of a mother tree, a big tree. It might be in your park or a garden, or might be you go for a hiking in the woods. So you find this topsoil, you collect it. Then this is bamboo biochar, which we make in the farm from the waste bamboo. But if you don't have bamboo biochar, you can just use some gram flour from your kitchen. So in place of this biochar, you can also take some gram flour. Today we are using local chili seeds, which we have taken out the seeds, which we'll put inside the seed bomb. And most importantly, we need some water to make the seed bomb.
everyone, তোমালোকে চালা seed bomb কেনেকে বনায় আৰু তোমালোকে এই seed bomb বনাব লাগিব ঘৰত হ'ব आप सबको भी बनाना है seed bomb और फाइनली और एक वीडियो हम देखने वाले हैं और फिर सर खुद आएंगे हमारे साथ ठीक है तो लेट्स वॉच दिस সহবাস আৰু খাদ্যৰ অৰণ্য ভিডিঅ' আমাৰ জীৱনটো এটা সহবাস তো ইয়াত আমাৰ যিখন ফুড ফৰেষ্ট বা খাদ্যৰ অৰণ্য বনাইছো তাত তোমালোকে যেতিয়া আহা দেখিবা যে প্ৰথমতে বহুত খালি খাদ্যৰ গছ খাদ্যৰ অৰণ্য বুলি এইটো ভুল নুবুজিবা যে খালি আমি ইয়াত খাদ্যহে উৎপাদন কৰো ইয়াত কিছুমান এনেকুৱা গছ আছে যিবিলাকে আমাক খাদ্য নিদিয়ে কিন্তু বহুত সহায় কৰি থাকে গছবিলাকতো আমি সকলোৱে জানো একে জেগাতে থিয় হৈ থাকি পেলাই মানৱ জাতিক বা গোটেই যিমান পৃথিৱীখনৰ সন্তুলনটো বজাই ৰাখে সদায় দিয়ে থাকে আৰু আমিও দিও গছক আমি কাৰ্বন দিও গছে আমাক অক্সিজেন দিয়ে তো সেইকাৰণে এই খাদ্যৰ অৰণ্যখন খালি খাদ্যৰ কাৰণে নহয় এই অক্সিজেনটোৰ কাৰণেও আৰু সেই কাৰ্বনটো যিটো কাৰ্বন গছ কাটি পেলাই যেতিয়া আমি মহানগৰী বনাও তেতিয়া কি হয় গছে বহুত কাৰ্বন লৈ বুলি যে কৈছো জনসংখ্যা বাঢ়ি গৈ আছে কাৰ্বন আমি বেছি এৰি আছো বায়ু আৰু লগতে কি হৈছে গছ কাটি আছো গছবিলাকে কাৰ্বন লৈ বুলি আমি কৈ আহিছো বাঁহে সবতকে বেছি কাৰ্বন লয় চেগুন গছে সবতকে বেছি কাৰ্বন লয় তেনেকুৱা গছবিলাক যেতিয়া নাইকিয়া হৈ যায় তেতিয়া কি হয় সেই মহানগৰীবিলাকত কাৰ্বনবিলাক বায়ুতে থাকি যায় আৰু বায়ুত যেতিয়া থাকি যায় সেইখিনি ট্ৰেপ নহয় আৰু আমাৰ এই যেতিয়া বায়ুত থাকে আমাৰ গোটেই বায়ুটো বা গোটেই পৰিৱেশটো খুব বেছি গৰম কৰি দিয়ে সেইকাৰণে বছৰে বছৰে আমাৰ টেম্পাৰেচাৰটো বাঢ়ি গৈ আছে গৰম বাঢ়ি গৈ আছে এইবাৰটো আমি আৰম্ভণিতে 37 ডিগ্ৰী 38 ডিগ্ৰী সেন্টিগ্ৰেড আমি টেম্পাৰেচাৰ পাইছো এতিয়া উত্তৰ পূৰ্বাঞ্চল বা অসমত খালি আমি টেম্পাৰেচাৰ বাঢ়ি যোৱাটোৱে আমাৰ এটা চিন্তনীয় বিষয় নহয় আমাৰ আৰু চিন্তা কৰিবলগীয়া এইটো কাৰণে হৈছে কিয়নো আমাৰ ইয়াত হিউমিডিটি তাৰমানে বায়ুত যিটো পানীৰ কন্টেন্ট সেই হিউমিডিটিটো খুব বেছি সো আমাৰ ইয়াত যদি টেম্পাৰেচাৰটো 36 ডিগ্ৰী সেন্টিগ্ৰেড হৈছে লগতে কিন্তু আমাৰ বায়ুত যিটো হিউমিডিটি এই হিউমিডিটিও 70-80% হয় তেতিয়া এই 70-80% হিউমিডিটি যেতিয়া 36 ডিগ্ৰী সেন্টিগ্ৰেড টেম্পাৰেচাৰ হয় তেতিয়া আমি আজিকালি মোবাইলবিলাকত যেতিয়া তোমালোকে ওয়েদাৰ ফৰকাষ্টটো চোৱা যেনেকৈ বতৰটো আজি কেনেকুৱা হ'ব বৰষুণ দিব নে নহ'ব সেইখিনি আমি যেতিয়া চাওঁ তেতিয়া আমাক এটা কয় যে 36 ডিগ্ৰী সেন্টিগ্ৰেড বাট ফিলছ লাইক 39 ডিগ্ৰী সেন্টিগ্ৰেড ফিলছ লাইক বুলি কয় তাৰমানে এই গোটেই বতাহটো গধুৰ হৈ থকাৰ কাৰণে ইয়াৰ গৰমটো সেইকাৰণে গুপগুপীয়া গৰম এটা লাগে আজি দিল্লীত বা বেলেগ জেগাবিলাকত যদিও 36 ডিগ্ৰী সেন্টিগ্ৰেড হৈছে তাহাঁতৰ হিউমিডিটিটো কম থাকে সেইকাৰণে অলপ সহ্য কৰিব সেইকাৰণে 40-41 ডিগ্ৰী সেন্টিগ্ৰেড হৈছে বুলি শুনো আৰু তাত মানুহ বাচি থাকে কিন্তু ভাইটি ভণ্টিহঁত মই তোমালোকক ক'ব বিচাৰিছো তোমালোকৰ এই পৃথিৱীখন য'ত তোমালোকে জন্ম লৈছা উত্তৰ পূৰ্বাঞ্চলত ইয়াত যদি কেনেবাকে 40 ডিগ্ৰী ওপৰলৈ টেম্পাৰেচাৰ যায় তেতিয়াহ'লে আমাৰ ইয়াত কিন্তু মানুহ আমি জীয়াই থাকিবলৈ দিগদাৰ হৈ যাব কিয় আমাৰ হিউমিডিটিটো বেছি তো 40 ডিগ্ৰী হৈ যোৱাৰ লগে লগে ফিলছ লাইক হৈ যাব 46-47 ডিগ্ৰী সেন্টিগ্ৰেড তো এই বস্তুটো আমি চিন্তা কৰিব লাগিব আৰু এই যে খাদ্যৰ অৰণ্যৰ কথা কৈছো মই খাদ্যৰ অৰণ্যটো সেইটোৱে এটা ব্যৱস্থা য'ত আমি মিশ্ৰিত তাৰমানে ওপৰত একদম আমাৰ ডাঙৰ ডাঙৰ গছবিলাক থাকে মাতৃ গছ এটা মাদাৰ ট্ৰী বুলি কিবা এটা বুজি পোৱা নে মাতৃ গছবিলাক হৈছে ডাঙৰ যিবিলাক একদম জংগলখনৰ ওপৰত থাকে যাৰ কেনপি যিটো মানে গোটেই গা গছডাল পুৰা ওপৰত আৰু একদম ৰ'দ ঘাই পুৰা ৰ'দ পাই আছে এই ডাঙৰ ডাঙৰ গছবিলাক খুবেই ইম্পৰ্টেণ্ট এইখিনি যদি নাথাকে তেতিয়াহ'লে
গোটেই পৰিৱেশৰ মেইনটেনেন্সটো বেয়া হৈ যায়, মাটিৰ গঠনটো বেয়া হৈ যায়। মানুহে মাটিটো হাল বাই কোৰ বাই সাৰ দি পেলাই নবনায়। আচল মাটিটো বনাই ডাঙৰ ডাঙৰ গছবিলাকে। কেনেকে বনায়? এটা চকুৰে নেদেখা, মই আগতে কৈছিলো, খালি আমি দেখি থকা আমাৰ প্ৰাণীবিলাকৰ চিন্তা কৰিলে নহব, আমি নেদেখা, চকুৰে নেদেখা অনুজীৱবিলাকৰো আমি চিন্তা কৰিব লাগিব। আৰু তেনেকুৱা এটা অনুজীৱ হৈছে মাইক্ৰ'ৰাইজা। তোমালোকে চাগে অৱতাৰ চিনেমাখন চাইছা, আৰু অৱতাৰ চিনেমাখনত যিখন ছেকেণ্ড পাৰ্ট, অৱতাৰৰ ছেকেণ্ড পাৰ্টখন, সেইখনত বৰ ধুনীয়াকে এই কাঠফুলাবিলাক ফুলি যোৱা এখন ৰাজ্য, কাঠফুলাখিনিৰ বিষয়ে এটা দেখাইছিলে। আৰু সেইটোৱে হৈছে এই কাঠফুলাখিনি কি হয়, কাঠফুলাখিনি এটা ভেঁকুৰ, আৰু সেই ভেঁকুৰটো একচুৱেলি মাটিৰ তলত থাকে, আমি চকুৰে নেদেখো, যাক মাইক্ৰ'ৰাইজা বুলি কোৱা হয়। আৰু এই মাইক্ৰ'ৰাইজা ভেঁকুৰটোৱে এই গছৰ শিপাবিলাকৰ লগত লাগি থাকে। এই ডাঙৰ ডাঙৰ গছবিলাক যে মই কৈছো মাতৃ গছ, তাহাঁতৰ শিপাবিলাকত লাগি থাকে, ৰুট হেয়াৰ্ছ থাকে, চুলি থাকে শিপাৰ, সেই চুলিবিলাকত লাগি থাকে। আৰু তাহাঁতি কি কৰে, তাহাঁতি গছজোপাৰ পৰা প্ৰথম খাই, গছজোপাই ফটোচিনথেচিছ কৰি যিটো খাদ্য বনায়, ষ্টাৰ্চ বনায়, তাৰ অকমান সেই শিপা দি পেলাই ওলাই দিয়ে। আৰু এই গছজোপাই জানে যে এই ভেঁকুৰটোৱে সেই খাদ্যটো খায়, সেইকাৰণে গছজোপাই তাক পোহে বুলিয়ে কৈছো, একেলগে থাকে একচুৱেলি। তো সেই গছজোপাই তাক সেই খাদ্যটো খুৱায়, আৰু এই খাদ্যটো দিয়াৰ কাৰণে গছজোপাক কি সহায় কৰে ভেঁকুৰটোৱে? ভেঁকুৰটোৱে আমি চকুৰে নেদেখা মাটিৰ তলত এখন জালি পাতে, একদম বিৰাট ডাঙৰ জালি, আৰু সেই জালিখন এটা নেটৱৰ্ক পাতে, জালিখন পাতি ইজোপা গছৰ পৰা সিজোপা গছলৈ কানেক্ট কৰে। আৰু বহুত দূৰত যদি পানী আছে, একদম পানীৰ পাইপলাইনৰ নিচিনাকে পানীখিনি আনি পেলাই গছক দিয়ে। বাকী যিবিলাক মৌল গছক লাগে, খালিতো কেইটামান খাদ্যই নহয়, গছকতো বহুত খাদ্য লাগে, বাকী যিবিলাক খাদ্য দূৰৰ পৰা আনিবলগীয়া হয়, মাটিৰ তলৰ পৰা আনিবলগীয়া হয়, এই গোটেই জালিখনে আনি পেলাই গছজোপাক দিয়ে। আৰু এটা ডাঙৰ কথা কম, এজোপা গছে একে জেগাত থিয় হৈ ইজোপা গছৰ লগত আদান প্ৰদান বা কমিউনিকেট কৰে, কথা পতা নিচিনা, যে ইটো সিটোৰ লগত ৰিলেশ্যনশ্বিপ থাকে। এটা ছ'চাইটি বনাই থয় তাহাঁতি গোটেই ফৰেষ্টখনৰ ভিতৰত, আৰু এই ছ'চাইটিখনৰ কমিউনিকেশ্যনটো মেইনটেইন কৰে এই জালিখনে। আৰু এই জালিখনে ইজোপা গছক খবৰো দি দিয়ে আৰু খাদ্যৰ আদান প্ৰদানো কৰে। আৰু এই জালিখনকে ইংৰাজীত উড ৱাইড ৱেব বুলি কয়। যেনেকে আমি এখন বতাহত জালি পাতি পেলাই, আজি মই তোমাক এই ভিডিঅ'টো বনাই পেলাই এই এখন ইণ্টাৰনেটৰ জৰিয়তে মই তোমালোকৰ লগত তোমালোকৰ আগত থিয় হৈ নাথাকাকেও কথা পাতি আছো। আমি এখন www তাৰমানে ৱৰ্ল্ড ৱাইড ৱেব, এখন ৱেব পাতিছো। ৱেব মানে কি, এতিয়া মকৰাই যেনেকে জালিখন পাতে, তেনেকে আমি এখন জালি পাতিছো। সেই জালিখনৰ বতাহত থকা মানুহৰ জালিখনৰ পৰা মই তোমালোকৰ লগত কথা পাতি আছো, কিন্তু গছে মাটিৰ তলত আমি নেদেখা এখন জালি পাতে, যিখন জালিৰ লগত তেওঁলোকে ইজোপা গছ সিজোপা গছ পানী আনা, ইটো সিটো কমিউনিকেশ্যন বিলাক একে জেগাত ৰৈ থাকিলেও কিন্তু তেওঁলোকে সেই কমিউনিকেশ্যন বিলাক কৰি আছে। আৰু তাৰ মূল আধাৰটো হৈছে এই উড ৱাইড ৱেব বুলি কোৱা জালিখন, এই মাইক্ৰ'ৰাইজা ভেঁকুৰটোৱে বনোৱা। আৰু মাইক্ৰ'ৰাইজা ভেঁকুৰটো যে সেই তোমাৰ মাটিডৰাত আছে আৰু সেই বাৰীখনত আছে, সেই জংঘলখনত আছে, সেইটো আমি কেনেকে গম পাম? তাৰ এটা ফ্লাৱাৰিং বা ফ্ৰুটিং বডি আছে, আৰু তাৰ ফ্লাৱাৰিং বা ফ্ৰুটিং বডি, তাৰ যিটো ফল, এইটোৱে হ'ল কাঠফুলা। তো য'ত য'ত কাঠফুলা গজা দেখিবা, তেতিয়া গম পাবা যে মাটিৰ তলত এখন জাল আছে। আৰু এই জালখনে গোটেই গছ গছনিৰ ভাৰসাম্যটো বজাই আছে, আৰু তাহাঁতক ইটো সিটোৰ লগত কমিউনিকেট কৰাইছে, পানী আনিবলৈ সহায় কৰিছে, খাদ্য আনিবলৈ সহায় কৰিছে। ইয়াতে এটা সাধু কওঁ, কিছুমান ইনফৰমেশ্যনো শ্বেয়াৰ কৰে। অৰ্থাৎ যেনেকে মই তোমালোকৰ লগত এতিয়া কিছুমান ইনফৰমেশ্যন শ্বেয়াৰ কৰি আছো, তেনেকে ডাঙৰ গছবিলাকে বা হাবিখনৰ ছাইডত থকা গছবিলাকে ইজোপা গছৰ লগত কিছুমান ইনফৰমেশ্যন শ্বেয়াৰ কৰে। তাৰ এটা ডাঙৰ উদাহৰণ, যিটো চাইণ্টিফিকেলি প্ৰুভেন, এমাজন নামৰ যিখন অভয়াৰণ্য আছে, তাত এবাৰ কি হৈছিলে, এটা জংগলী ঘোঁৰা খুব বেছিকে মৰিবলৈ ধৰিছিল। বহুত গৱেষকবিলাকে চাইছিলে কিয় মৰিছিলে। তেতিয়া এজন গৱেষকে দেখিলে তাত কোনো বাঘ নাছিলে, সিংহ নাছিলে, কিন্তু কোনো বেমাৰ হোৱা নাছিলে, এপিডেমিক নাছিলে, কিন্তু ঘোঁৰাবিলাক, জংগলী ঘোঁৰাবিলাক মৰি আছিলে। তেতিয়া এজন গৱেষকে বিচাৰি পালে যে
ঠিক আছে আমি ধৰিব পৰা নাই কিন্তু আমি চাওঁ যে এই ঘোঁৰাবিলাকে একচুৱেলি খাইছিলে কি একাচিয়া নামৰ এজোপা গছ আছে যিবিলাক মানে আমাৰ আমলখি গছৰ নিচিনা পাত কুমলীয়া পাত তো সেই একাচিয়া গছজোপা জংগলখনৰ মানে পেৰিফেৰি সাইডত বৰ্ডাৰত বহুত আছিলে আৰু ইহঁতি বৰ্ডাৰৰ যিবিলাক গছ আছিলে এইবিলাক সেই ঘোঁৰাবিলাকে আহি খুব খাবলৈ আৰম্ভ কৰিছে তাৰ কুমলীয়া পাতবিলাক টানি 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 খাই আছিলে এতিয়া খুব বেছি খাইছিল আৰু ঘোঁৰাবিলাক মানে 50টা 60টা 100টা এনেকুৱা আহে আৰু এটা ইয়াত ইন্টাৰেষ্টিং সেই গৱেষকজনে দেখিলে যেতিয়া ঘোঁৰাবিলাক যেতিয়া গ্ৰুপত এগাল মান 50-60টা আহে তেতিয়া তাহাঁতি বেছিকে মৰে আৰু ঘোঁৰাবিলাক যেতিয়া এটা দুটাকে আহে তাহাঁতৰ মৰ্টেলিটিটো বা মৰাটো কম আছিলে তেতিয়া তেওঁ মগজত আহিলে যে কি খাইছে এইটো চাওঁ তেতিয়া দেখিলে একাচিয়া গছজোপা খাইছে তাৰ পিছত এটা মানে সবকে গোটেই বিশ্বকে মানে আচৰিত কৰি দিব পৰা এটা তেওঁ ঘটনা যেটো উলিয়াই দিলে হেতু হৈছে যে তেওঁ দেখিলে যে এই তেওঁ নিজৰ কাম কৰা মানুহখিনি ক'লে যে ঠিক আছে এই ঘোঁৰাগিটা যে মৰিছে তাহাঁতক পোষ্টমৰ্টেম কৰিছে আসুন কিহৰ কাৰণে মৰিছে যেতিয়া তাহাঁতক পোষ্টমৰ্টেম কৰিলে তেতিয়া গম পালে যে তাত টেনিন নামৰ এটা কেমিকেল পয়জনিঙৰ কাৰণে ঘোঁৰাবিলাক মৰি আছিল টেনিন নামৰ এটা কেমিকেল পয়জনিঙৰ কাৰণে ঘোঁৰাবিলাক মৰি আছিল পেটত সেই জহৰটো পাইছিল এতিয়া এই জহৰটো আহিলে ক'ৰ পৰা তেতিয়া তেওঁ আকৌ গৱেষণা কৰি দেখিলে যে যেতিয়া ঘোঁৰাবিলাক 50-60টাকে একদম গুপ গুপাই আহি পেলাই এই একাচিয়া নামৰ গছজোপা খাবলৈ আৰম্ভ কৰিছিলে এই একাচিয়া গছজোপাই নিজকে বচাবৰ কাৰণে ফাইটোকেমিকেলছ বুলি কয় গছে নিজে কিছুমান কেমিকেল প্ৰডিউস কৰিব পাৰে তো সেই টেনিন নামৰ কেমিকেলটো প্ৰডিউস কৰি পেলাই পাতবিলাকলৈ এৰি দিছিলে আৰু পাতবিলাকত টেনিনটো আহি পেলাই পয়জন হৈ পেলাই গছবিলাকে খাইছিলে আৰু এইটো খুব বেছি ঘোঁৰা কেলে মৰিছিলে এই যেতিয়াই ঘোঁৰাবিলাক একদম গুপ গুপাই যেতিয়া এগাল মান আহি যায় তেতিয়া এই যে মই কৈছো ৱেভটো মাইক্ৰোৰাইজাই বনোৱা যেটো উড ওয়াইড ৱেভ এই উড ওয়াইড ৱেভটো এক্টিভেট হৈ গৈছিলে আৰু এজোপা গছে ইজোপা গছলৈ ভিতৰলৈ থকা অলপ তাহাঁতি ভিতৰলৈ সোমাই যেতিয়া গৈছিলে খাবলৈ তেতিয়া সেইখিনিক এটা ইনফৰমেশন শ্বেয়াৰ কৰি দিছিলে যেটো প্লান্টৰ ডিফেন্স মেকানিজম বুলি কয় নিজকে সুৰক্ষিত ৰাখিবলৈ গছবিলাকৰো কিছুমান ডিফেন্স মেকানিজম যেনেকৈ মই কৈছো নেমু টেঙা গছজোপাৰ কাইট আছে হয়তো কিবা জন্তুৰ পৰা বাচিবলৈ কিবা বাচি এই তেনেকুৱা ধৰণৰ কিছুমান ডিফেন্স মেকানিজম গোলাপটো খুব ধুনীয়া খুব চিঙিব মানুহে সেইকাৰণে কিন্তু কাইট দি দিছে লগতে তো সেই এটা ডিফেন্স মেকানিজম থাকে গছবিলাকৰ তো সেই ডিফেন্স মেকানিজমটো এক্টিভেট হৈ পেলাই ইবিলাক গছক খবৰ দি দিছিলে আৰু দি দিয়াৰ লগে লগে তাহাঁতি সেই টেনিন নামৰ পয়জনটো পাতত নিজে গছজোপাই প্ৰডিউস কৰিছিলে আৰু গছজোপাই ঘোঁৰাগিটাক মাৰি আছিলে ভাবাচোন কথাটো এনেকে অজস্ৰ আমাৰ জংগলত গছ আছে সেইকাৰণে মা দেউতাই কেতিয়াবা কয় এই গছজোপা জয়াল এই জয়াল বিলাক পাতো তাত কোনো ভূত চুত নাথাকে তাত কি হয় এই যেটো অনুজীৱৰ যেটো মাইক্ৰোৰাইজাৰ যেটো উড ওয়াইড ৱেভ এটো এক্টিভেট হয় আৰু বহুত গছৰ কিছুমান ডিফেন্স মেকানিজম আছে যদি গছজোপাই তোমাক বিচাৰ নাই হেডখত যাবলৈ হয়তো কেৰেককে সাউন্ড এটা কৰিছে বা হয়তো কিবা কোলা ৰস এটা তোমাৰ গাত পেলাই দিছে যেটো তোমাক খজুৱাইছে তো তেনেকে ধৰণে বা কাইট এটা আছে বা লাজুকি বনটো চুবলৈ যাওঁতে চুই দিয়াৰ লগে লগে নিজে নিজে বন্ধ হৈ গৈছে এই গোটেই বস্তুবিলাক গছবিলাকৰ এটা ডিফেন্স মেকানিজম আৰু গছে নিজকে বচাই ৰাখিব পাৰে আৰু ইটো হিটোৰ লগত কথা পাতে তো এই গোটেই এই দফত কথা যিখিনি পাতিলো এই কথাখিনি মই মূলতে এইটো ক'ব বিচাৰিছো যে আমাৰ খাদ্য অৰণ্য বা অৰণ্যবিলাক এটা বেলেন্স সিস্টেম তাত হেতু খালি মানৱ জাতিৰ ঘৰ নহয় আমি যদি খুব স্বাৰ্থপৰ হওঁ আৰু গোটেই ভাবো যে এইখন গোটেই আমাৰে পৃথিৱী তেতিয়া হলে কিন্তু আমি ডাঙৰ মৰাত্মক ভুল কৰিম আমাৰ যেটো জেনাৰেশন বা আমাৰ ওপৰৰ জেনাৰেশন বিলাকে আমি কিছুমান ভুল কৰিলো এতিয়া আমি ৰবটটো সৃষ্টি কৰি দিলো কিন্তু মানে এটো নেভাবিলো যে মূল ল'ৰা ছোৱালী গিটাই কাইলে ৰবটৰ লগত কম্পিটিশন কৰিব লাগিব আজি আমি আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ কৰিলো বহুত কিবা কিবি ভাল হৈছে কিন্তু তাৰ লগতে এটো ভাবিব লাগিব যে আমাৰ যেটো মস্তিষ্ক যেটো ব্ৰেইনে এই বস্তুটো বনাইছে এই যান্ত্ৰিক যেটো যান্ত্ৰিক এটা বস্তু বনাইছে এই যন্ত্ৰটোৰ লগত হয়তো আকৌ এই ব্ৰেইনটোৱে কম্পিটিশন কৰিব লাগিব এই ব্ৰেইনটোৱে কি কৰিছে যন্ত্ৰটো আৰু স্মাৰ্ট কৰিছে কেলে আমি দেখাব লাগে যে মই এটো বনাইছো মই ভাল কৰিছো আমি আৰু ভাল কৰি দিছো পৃথিৱীখন কিন্তু পৃথিৱীখন ভাল কৰা দায়িত্বটো ঈশ্বৰে বা প্ৰকৃতিয়ে
একদম মানে ভাৰসাম্য ৰাখি পেলাই চবকে ভগাই দিছে এটা মানৱ জাতিয়ে খালি ভাবিলে নহব যে পৃথিৱীখন আমিহে বনাব পাৰিম আমিহে ৰাখিব পাৰিম আমি ৰাখিব পাৰিম যেতিয়া আমি সহবাস কৰো আমি বেলেন্সকে ৰাখো আমাৰ যিমানখিনি কৰণীয় সেইখিনি কৰো এতিয়া খাদ্য উৎপাদনৰ কথা পাতি আছো তো আমি থলুৱা খাদ্যবিলাক আৰামত নিজে বীজ ৰাখিব পৰা খাদ্যখিনি গজাই পেলাই খাওঁ মাটিটো ভালকে চহাই নচহাইও আমি চিড বম কৰো এতিয়া ইয়াৰ এই যিটো মই টক দিলো তোমালোকক তাৰ পিছতে মই তোমালোকক এটা সৰু কাম দিম যিটো তোমালোকে কাইলৈৰ পৰা কৰিব লাগিব আৰু হয়তো কেইটামান ফটো তোমালোকে IQF-কো পঠাই দিবা যে এই সেমিনাৰটো আৰু তাকে কয় চিড বম হালকো নামৰাকে আমি কিছুমান বম্বিং হয় এতিয়াতো আমি শুনিছো ন বম ব্লাষ্ট কৰে মানুহ ঢুকায় বম ব্লাষ্ট কৰিলে ব্লাড শেড হয় কিন্তু ব্লাড শেড নকৰা এনেকুৱা কিছুমান ব্লাষ্টিঙো আমি কৰিব পাৰো যিটোৱে পৃথিৱীখন সেউজীয়া হয় এতিয়া দিৱালীত তোমালোকে পতাকা ফুটাই বম ফুটাই যিমানখিনি আমি প্ৰদূষণ কৰো তাৰ জেগাত যদি আমি জাষ্ট এজোপা মাতৃ গছ যে কৈছো ডাঙৰ তোমালোকৰ ওচৰতে থকা ডাঙৰ গছ এজোপা ওচৰলৈ গৈ গছৰ তলৰ মাটিটো লৈ তাক পানী অলপ মিলাই অলপমান ঘৰৰ গোবৰ অকমান লৈ তাক লদা এটা বনাই পেলাই তাতে ৰঙালাও বা কোমোৰা বা যি গছ খাদ্য মানে বিনা খাদ্য নোহোৱা গছ তাৰ গুটি যিটো পালো গুটিটো যদি আমি তাত ভৰাই দিওঁ সেই বলটো বনাই এটা আমি ধুনীয়াকে সৰু বল বনাম মই ভিডিঅ' এটা দিছো তোমালোকক ভিডিঅ'টো দেখাব কেনেকে বনাব লাগে সেইটো বনাই দি পেলাই যদি আমি দলিয়াই দিওঁ সেইজোপা আকৌ গছ হয় চৰাইবিলাকে ফলটো খাই গুটিটো আকৌ হাগি দিয়ে সেই তাৰ পৰা আকৌ পনিয়ল গছজোপা হয় সেই একেধৰণে আমি আমাৰ হাতখন গ্ৰীণ কৰি পেলাই আমি কিছুমান চিড বল বনাই চিড বলখিনি পেলাই পেলাই আমি পৃথিৱীখন সেউজীয়ালে ব্লাষ্ট কৰি দিব পাৰো মানুহ মাৰাতকে মানুহ কেনেকে সহবাস কৰি একেলগে জীয়াই থাকে তেনেকুৱা কিছুমান বম্বিং কৰিব পাৰো তো এইটো এটা মোৰ ৰিকুৱেষ্ট তোমালোকক যে এই সেশনটো হৈ যোৱাৰ পিছতে কাইলৈৰ পৰা তোমালোকে প্ৰেক্টিচ কৰিবা ডাঙৰ গছ এজোপা ওচৰলৈ যাব লাগে তলত থকা মাটি অলপ ল'ব লাগে পানী অলপ ল'ব লাগে মাটিটো লদা বনাব লাগে তাত অকণমান গোবৰ মিক্স কৰি দিব লাগে আৰু লগতে যদি খৰি জ্বলাই ঘৰত অলপমান ফুটছাইও মিক্স কৰি দিলা মিক্স কৰি দি পেলাই সেই বলটোতে তোমালোকে বীজ এটা গুজি দিলা আৰু সেইটো অকণমান শুকোৱাৰ পিছত তাক তুমি দলিয়াই দিলা যিমান দলিয়াবা সিমানেই গছ হ'ব আৰু গছৰ অবিহনে আমি থাকিব নোৱাৰো আৰু গছ থাকিলে চৰাই থাকিব চৰাই অবিহনে আমি থাকিব নোৱাৰো গছ থাকিলে মৌমাখি থাকিব মৌমাখি অবিহনে আমি থাকিব নোৱাৰো গছ থাকিলে মাইক্ৰৰাইজা নামৰ ভেঁকুৰটো থাকিব যিটো চকুৰে নেদেখো কিন্তু মাইক্ৰৰাইজা নাথাকিলেও আমি থাকিব নোৱাৰো মাটিত উইটো নাথাকিলে আমি থাকিব নোৱাৰো পৰুৱাটো নাথাকিলে আমি থাকিব নোৱাৰো জীয়াটো নাথাকিলে আমি থাকিব নোৱাৰো গোটেই বস্তুবিলাক চবৰে ইটো সিটোৰ লগত এটা লাইফ অফ ইণ্টাৰডিপেণ্ডেন্স তো এতিয়া আমাৰ যিটো একশ্যন হ'ব বতৰ পৰিৱেশ যিটো সলনি হৈছে তাৰ কাৰণে আমাৰ যিটো একশ্যন হ'ব লাগে সেই একশ্যনটো হ'ব লাগে সেইখিনিক আমি একেলগে কেনেকৈ ৰাখোঁ Okay then children. Okay. So তোমালোকে সুন্দৰকে চালা এতিয়া বৰদলৈ স্যাৰ আপুনি আছে আছো মই খালি মোৰ নেটৱৰ্কটো কম কাৰণে মই ভিডিঅ'টো অন কৰা নাই ওকে মই ঠিক আছে আমাৰ কিছুমান কুৱেশ্যন বা প্ৰথমতে আপুনি এবাৰ ইন্টাৰেক্ট কৰি ল'ব নেকি হয় 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 তো প্ৰথমটো ভাইটি ভণ্টিহঁত তোমালোকৰ কেনেকুৱা লাগিলে একবাৰ শুনো নেকি কেনেকুৱা লাগিলে কেনেকুৱা পালা গোটেই কথাখিনি শুনি খাদ্য অৰণ্যখন চাই কেনেকুৱা পালা মালিতা হেণ্ড ৰেজ কৰিছে ক'বা মোৰ এনেকুৱা লাগিছে কি মই তালৈ গুচি যাম মোৰ বহুত ভাল লাগিছে ওকে মইতো তোমালোকৰ কাৰণে ৰৈ আছো সেইকাৰণে আগতে নিমন্ত্ৰণ জনাই দিছো তো মা দেউতাক কোৱা শনিবাৰ দেওবাৰ এটা ঠিক কৰি ধুনীয়াকে আহি যোৱা আৰু চোৱাহি কেনেকে এইটো হয় ওকে বৰ্ণালী স্যাৰ আপোনাৰ ভিডিঅ'টো চাই মোৰ আপোনাৰ পৰা ক্লাছ ল'ব মন গৈছে বৰ্ণালী বহুত তোমালোকৰ নিচিনা ল'ৰা ছোৱালী ইয়াত আহে আহি পেলাই নিজে শিকে তুমি কোন স্কুলত পঢ়ি আছা মই শংকৰদেৱ শিশু নিকেতন হাউলি
অ'কে তো তুমি আহিবা আহি পেলাই শিকিবা এতিয়া প্ৰথমতে চিট বমটো বনাবলৈ তো দেখাই দিছো কেনেকে বনাব লাগে হয় মই স্যার IQF-ক ৰিকুৱেষ্ট কৰিম তেওঁলোকক যদি ভিডিঅ'টো পঠাই দিব পাৰে ভিডিঅ'টো শ্বেয়াৰো কৰি দিব পাৰে হয় হয় sure আমি share কৰিম গ্ৰুপত তো স্যার সেইটো কোৱা স্যার এটা কোশ্চেন আছিল কোৱা স্যার আপোনাৰ অৰণ্যত বহুতো জন্তু থাকে উম আপোনাক কোনো হানি দিয়ে নাই হানি নকৰে তাহাঁতি হানি যেতিয়া কৰে যেতিয়া তাহাঁতি ভয় খায় আচলতে আমি মানুহবিলাকো জন্তু ন আমালেও আমি যেনেকে তাহাঁতলে ভয় কৰোঁ তাহাঁতি আমাতকেও বেছি আমালে ভয় কৰে তাহাঁতি আৰু কেতিয়াবা তাহাঁতি যদি ভাবে যে মই এনেকুৱা কিছুমান বিহেভিয়াৰ কৰিছো যিটোত তাহাঁতি বেছিকে ভয় খাইছে তেতিয়াহে তাহাঁতি এটেক কৰে আমিতো এতিয়া আমি কাম কৰি থাকো আমাৰ ওচৰৰ পৰাই নাহৰফুটুকী বাঘ পাৰ হৈ যায় ৰাতি হাতীবিলাকো আহে তাতে কাম কৰো কিন্তু সেই পজিটিভ এনাৰ্জিটো তোমাৰ মনত যেতিয়া ভাল চিন্তা থাকিব তেতিয়া সেই পজিটিভ এনাৰ্জিটোৱে তোমাৰ আগত থকা সেই জন্তুটোকো এনেকুৱা এটা পৰিস্থিতিত আকৌ দিয়ে যদি বুজি পায় যে ই মোক হাৰ্ম নকৰে এতিয়া কাৰোবাৰ ঘৰলৈ ফুৰিব গলে কুকুৰ এটাই তোমাক ভুকে তুমি যদি ভয় কৰা তেতিয়া তুমি কিবা এটা ডিফেন্স মেকানিজিম ল'বা তুমি এনেকুৱা এটা অংগী ভংগী কৰিবা যিটোত সি আৰু সিও বেছি ভয় খায় যাৰ কাৰণে সি এটেক কৰে কিন্তু তুমি ভয় নকৰি পেলাই যেতিয়া তাক মৰম কৰি পেলাই তাক বা এনেকে কৈ পেলাই যেতিয়া তুমি গুচি যোৱা তেতিয়া সি নেজডাল জোকাই জোকাই আকৌ ভুকি ভুকি তোমাৰ ওচৰতে আহি যায় তোমাক একো এটেক নকৰে আমি যেতিয়া ভয় কৰো আমি কিছুমান হৰমন এৰো আৰু সেই হৰমনবিলাকে বাকী জন্তুবিলাককো জনাই দিয়ে যে ইয়াক মই দমাব পাৰিম বা এনেকুৱা ধৰণৰ এটা ছিগনেলো কেতিয়াবা দি দিয়ে তো সেইটোত সি এটেক কৰে কিন্তু পজিটিভ এনাৰ্জি যেতিয়া থাকে আৰু যেতিয়া তোমাৰ অংগী ভংগীবিলাক তুমি এতিয়া ইফালে কিবা এটা দেখিছা আৰু তুমি ভয় খাইছা সাপ এডাল যেতিয়ালৈকে তাত ভৰি কেনেবাকে পৰি যায় বা তুমি তাক মাৰিবলৈ নোযোৱা সি এটেক নকৰে ফেনাইলটো যেতিয়া ঢালি দিয়া ফেনাইলটো ঢালি দিয়াৰ লগে লগে তাৰ গাত যেতিয়া সি কষ্ট পায় তেতিয়াহে সি এটেক কৰে সি তাৰ খং উঠি যায় নহলে সি নিজৰ জেগাত লাহেকে গুচি যায় তো যেতিয়া কেতিয়াবা ইনচিকিউৰ হয় আমি প্ৰিকশ্যনবিলাক লোৱা দৰকাৰ আছে কিন্তু সেই প্ৰিকশ্যনবিলাক লওঁতে আগতেই ভাবি ল'ব নালাগে যে ইটো জন্তু ই মোক খাই পেলাব okay thank you Ron Bikram স্যার ফটোখন দেখি ভাল লাগিলে আৰু মোৰ কোৱেশ্চন আছিলে দুটা হয় তুমি সোধা কোৱেশ্চন ৰন স্যার আপুনি যোনখন ফৰেষ্ট বনালে সেইখন গোটেইখন চিট বম দিয়ে বনালে প্ৰথম প্ৰশ্নটো হৈছে যে গোটেইখন চিট বম্বৰ নহয় অধিকাংশ গছ তাত চিট বমেদি হৈছে কিন্তু লগতে আমি কিছুমান গছ কোৰ নামাৰাকে এটা জিৰ' টিলেজ বুলি পদ্ধতি আছে সেই পদ্ধতি দি পেলাই ৰুওঁ একদম সহজ শুকান পাত কিছুমান দমাই দিলো 12 ইঞ্চি তাৰ ওপৰৰ মাটিটো অকমান দি দিলো আৰু তাতে গছজোপা ৰুই দিলো তো আমি গছ পুলি কিছুমান ৰুওঁ আৰু কিন্তু অধিকাংশ গছ চিট বমৰ পৰা ওলাই কিলে অৰণ্যৰ ভিতৰত যিবিলাক জেগাত আমি ঢুকি নেপাওঁ চাপ'জ আমি হাতীবিলাকৰ কাৰণে খেতি কৰিছো তাহাঁতি অহা জেগাটো তো সেইবিলাকত আমি মেক্সিমাম চিট বম্বিং কৰোঁ কিছুমান চিট বম্বিং আমি যিবিলাক এতিয়া ধৰি লোৱা কিছুমান আমাৰ মানুহৰ দৰকাৰী বস্তু যিবিলাক লাগে যেনেকে আমি এনাৰ্জি লাগে এতিয়া কয়লা খনিত কয়লা খান্দিছে তো তেনেকুৱা যিবিলাক ডেৰিলিক গ্ৰাউণ্ডছ তো সেই ডেৰিলিক গ্ৰাউণ্ডছবিলাকত যেতিয়া মানুহে ঢুকি নেপায় তেতিয়া আমি সেই চিট বম্বিংখিনি কৰোঁ কিন্তু আমাৰ অৰণ্যখনত আমি 50% তুমি ক'ব পাৰা 50% চিট বম্বিং 50% আমি প্লান্টিঙো কৰোঁ মোৰ নেক্সট কোৱেশ্চন আছিলে কি মোৰ ঘৰত মানে এইটো ড্ৰেগন ফ্ৰুট এটা আছে অ'কে এই ড্ৰেগন বঢ়িয়া ফ্ৰুট
জেঠাই এজনীয়ে মোক গিফ্ট কৰিছিলে ইয়াৰ দুটা আছে পাও এইটো আৰু লিচি পুলি এটা আছে এইটো এইটো ডাঙৰ হবলৈ কেইটামান টিপছ দিব নি আপুনি তুমিতো এতিয়া ধুনীয়াকে দেখিছো পচন সাৰতে ড্ৰেগন ফ্ৰুটটো লগাইছা তো ড্ৰেগন ফ্ৰুটটো তাত আৰু অলপ যেতিয়া তাৰ ওপৰত আৰু ওলাই গৈ থাকিব যেতিয়া আৰু ওখ হ'ব তেতিয়া চাইডত তুমি বাঁহৰ খুঁটা এটা তাক দিব লাগিব তো বাঁহৰ খুঁটাটো দিলে সি বাঁহৰ খুঁটাটোত বাঢ়ি গৈ থাকিব আৰু এই লিচু পুলিটো যিটো দেখিছা সেইটো লিচু বুলি কৈছিলা ন তো সেইটো ধুনীয়াকে মাটিত ভাল জেগাত ৰুবা ইয়াতে মই এটা কথা কওঁ তোমাক এই ড্ৰেগন ফ্ৰুট এইবিলাক বহিৰাগত ফল এইবিলাক যেতিয়া তুমি কৰিবা ইয়াক মানে মেইনটেনেন্সটো খুব হাই একচুৱেলি ড্ৰেগন ফ্ৰুটক ডাঙৰ কৰিবলৈ এটা কনক্ৰিটৰ পোষ্ট লাগে তাৰপিছত আকৌ তাক মানে গোটেই সি মেলি পেলাই ফলটো লাগিবলৈ তাক ওপৰত আকৌ টায়াৰ এটা দিব লাগে তো ইয়াৰ জেগাত এতিয়া লিচুটোৰ নিচিনাকে আমাৰ বহুত থলুৱা ফল যেনেকে পনিয়ল খাইছা নে নাই খাই পোৱা নাই ছাৰ পনিয়ল তুমি খাই পোৱা নাই চোৱা তো পনিয়ল লেটেকু খাইছা নে নাই খাইছো তো লেটেকু পনিয়ল জামু আমাৰ চাম কঁঠাল কেতিয়াবা দেখিছানে দেখিছো কিন্তু খাই পোৱা নাই চাম কঁঠালটোক আকৌ ইংৰাজীত যেনেকে এতিয়া ড্ৰেগন ফ্ৰুট বুলি কৈ ভাল লাগিছে চাম কঁঠালৰ ইংৰাজীটোৰ নামটো আৰু ভাল ব্ৰেড ফ্ৰুট লেটেকুটো ইংৰাজী নামটো বাৰ্মিজ প্লাম তেনেকে পনিয়লটো ইণ্ডিয়ান কফি প্লাম তো এই থলুৱা বস্তুবিলাক আমি যদি বেছি জোৰ দিওঁ তেতিয়া আমাৰ ইয়াত ধুনীয়াকে হয় আৰু আমাৰ সেইবিলাক আমাক খাই পেলাই আমি তাত ভিটামিনো বেছি পাওঁ মিনাৰেলছো বেছি পাওঁ ড্ৰেগন ফ্ৰুটো কৰিব লাগে কৰিছা ইয়াক এই বেম্বু পোষ্ট এতিয়া কনক্ৰিট পোষ্টটো আমি দিব নোৱাৰো সেইকাৰণে বেম্বু পোষ্ট এটা দি পেলাই তাক বগাবলৈ সহায় কৰা আৰু এই যে মাটিটো যে তোমাৰ এতিয়া ওলাই আছে নে এনেওতো টাবত আছে সি মাটিত ৰুলে বেছি ধুনীয়া হ'ব টাবত আছে টাবতটোতো এতিয়া তুমি ধুনীয়া ক'লা একদম পচন সাৰৰ নিচিনা মাটি দিছা এইটো ভাল কিন্তু ইয়াতে তুমি কি কৰা এই ওলাই থকা মাটিবিলাক যিবিলাক আছে এনেকে মাটিখিনি গোটেই এক্সপ'জ হৈ আছে ন এইখিনি খেৰ বা শুকান ঘাঁহ চাহ পাত চাত দি পেলাই ঢাকি থৈ দিয়া যাক মালচিং বুলি কয় ঢাকি থৈ দিলে জীপটো থাকিব গ্ৰথটো ভাল হ'ব ঠিক আছে কিন্তু পৰাপক্ষত তোমালোকে আমাৰ মানুহবিলাক কি আছে আমি যে ডাঙৰ মানুহবিলাকে বাহিৰৰ বস্তুবিলাকত বেছি ষ্টাইল পালো বাহিৰৰ বস্তুবিলাক আনি ড্ৰেগন ফ্ৰুট এটা লগাইছো বুলি কৈ আমি খুব ভাল লাগে কৈ পেলাই মানুহক এইটো মানে এটা ষ্টেটাছ চিম্বল হ'ল এভোকেডো এটা লগাই বুলি ভাল লাগে কিন্তু আমাৰ থলুৱা ফলটো পনিয়লটো তুমি চোৱা আমাৰে ল'ৰা ছোৱালী কিন্তু তুমি পনিয়ল আজিলৈকে খাই পোৱা নাই তো সেইকাৰণে আমি থলুৱা ফলবিলাক তোমালোকে মানে আমি য'ত জন্ম লৈছা মই ভিডিঅ'টোত কৈছো ন তাতে ঈশ্বৰে বহুত ফল মূল দিছে সেইবিলাক লগাবা আজি থেকেৰা গছ এজোপা লগালেতো পেটৰ অসুখো কমি যাব ঘৰত হয়নে লগতে এতিয়া বেল আৰু বহুত তেনেকুৱা টেষ্টি আমাৰ লোকেল ফ্ৰুটছো আছে কিছুমান যিখিনিও তুমি লগাব পাৰা হয় ছাৰ Okay, next, Bhargav Jyoti Rai. হয় স্যাৰ ভিডিঅ'টো চাই মোৰ ভাল লাগিল স্যাৰ মোৰ এটা কুৱেশ্যন আছিল যে আপোনাৰ যে ফৰেষ্টখন যে আছে অসমৰ কোনখন ঠাইত আছে এইটো আমি সোণাপুৰ বুলি কয় গুৱাহাটীৰ পৰা 25 কিলোমিটাৰ দূৰ সোণাপুৰত আছে ৰূপনগৰ বুলি জেগাডোখৰ তুমি ক'ত থাকা স্যাৰ মই বঙাইগাঁও অভয়পুৰী তুমি অভয়পুৰীত থাকা তো কেতিয়াবা গুৱাহাটী আহিলে গুৱাহাটীৰ পৰা নগাঁৱৰ ৰাস্তাত যোৰাবাটটো ক্ৰছ কৰা পাহাৰৰ ৰাস্তাটো ক্ৰছ কৰাৰ পিছতে সোণাপুৰ পায় সেই সোণাপুৰতে আমাৰ এই খাদ্যৰ অৰণ্যখন আছে Thank you, sir. Okay, Bhuyashi Kashyap. Bhuyashi. Yes, sir. মোৰ ভিডিঅ'টো চাই বহুত ভাল লাগিল আৰু নতুন নতুন প্লান্টৰ কথা শিকিবলৈ পালো Okay, good. আচ্ছা তোমালোকে এটা কাম কৰাচোন গোটেইখিনি যিমানখিনি আছা মানে অলপ দেৰি চকু বন্ধ কৰি ভাবাচোন তোমাৰ ফেভৰেট ফ্ৰুটটো চবতকে ভাল পোৱা থলুৱা ফল কোনটো থলুৱা বুলি কৈ দিছো দেই মই লোকেল
তোমালোকে চবতকে ভাল পোৱা লোকেল ফলবিধৰ নামটো কোৱাচোন চেটত মানে তুমি টাইপো কৰিব পাৰা বা একেবাৰতে কৈ যোৱা স্যার চবে মোর মাইক লেসু চবে মাইকটো অন কৰি পেলাই একেলগে কৈ দিয়া স্যার মোর লেসু ওকে মাইক অন কৰিবলৈ দিছো চবকে কোৱা মধুরিআম লেচু লেসু মধুরিআম স্যার মোর মধুরিআম নেমু লেচু স্যার মোর মধুরিআম স্যার মোর লেসু আৰু ওকে ওকে চবে স্যার মোর কঁঠাল আম আৰু আপেল আম আৰু লিচু ওকে আম আৰু আপেল আম আৰু মধুৰিআম কঁঠাল বঢ়িয়া ধুনীয়া এতিয়া মোৰ দ্বিতীয় আম ওকে মোৰ দ্বিতীয় প্ৰশ্ন স্যাৰ আপুনি আকৌ এবাৰ আনমিউট কৰি ল'ব আচ্ছা মই এতিয়া মোৰ দ্বিতীয় প্ৰশ্নটো কৰিছো তোমালোকে যে নাম ললা ভাল পোৱা ফলবিধ লাষ্ট তাৰ গছ এজোপা কেতিয়া লগাইছিলা তোমালোকে এবাৰ লগাইছিলা নে কেতিয়াবা জীৱনত তাৰ গছ এজোপা ভাল পোৱা ফলজোপা গছ সব মনে মনে থাকিবলগীয়া হ'ল ন স্যার আমার মধুরিআম আছে স্যার লগাইছিলো কিন্তু হোৱা নাই মই লগাইছো স্যাৰ লগাইছিলো ওকে গুড গুড তোমালোকে যোনে যোনে লগাইছা বঢ়িয়া ওকে স্যাৰ আনমিউট কৰি ল'ব তো তোমালোকে লগাইছা খুব এটা ডাঙৰ চবৰ কাৰণে এটা ডাঙৰ ক্লেপ বঢ়িয়া আমি যিটো খাদ্য ভাল পাওঁ সেই খাদ্যখিনি আমি নিজে কৰাটো কেতিয়াবা চাবাচোন নিজে লগোৱা ফলটো যেতিয়া পোৱা যায় ন খায়ো বিৰাট মিঠা লাগে খুব ভাল লাগে আৰু যেনেকে মই ভিডিঅ'টোত কৈছো এইখন পৃথিৱীয়ে আৰু কিছুমান ভাৰ যিবিলাক আমি দিছো যেনেকে খাদ্যৰ লগত অহা প্লাষ্টিক নিয়ন্ত্ৰণ কৰাটো খুব টান কিন্তু এটা বস্তু আমি নিয়ন্ত্ৰণ কৰিব পাৰো সেই প্লাষ্টিকত অহা বস্তুবিলাক যদি আমি খাবলৈ কমাই দিওঁ আমি যদি আমাৰ থলুৱা খাদ্য অভ্যাসবিলাকত বেছি জোৰ দিওঁ তেতিয়া কিন্তু বহুত প্লাষ্টিক কমি যাব এতিয়া মালকিছ বিস্কুটটো খাই ভাল পালে কি হ'ব এতিয়া তাৰ ভিতৰত আকৌ এটা প্লাষ্টিক ওলাই আজি ধৰি লোৱা তুমি অৰিঅ'টো খাই ভাল পোৱা কিন্তু অৰিঅ' এতিয়া আকৌ পেকেটৰ ডাঙৰ পেকেট এটাৰ ভিতৰত আকৌ এটা সৰু পেকেটত বান্ধ খাই থাকে তো এই সৰু ডাঙৰ পেকেটটো যদি অলপ নিয়ন্ত্ৰণ কৰিবলৈ বা আকৌ ৰিচেল কৰিবলৈ সুবিধাও হয় সৰুবিলাক বিৰাট দিগদাৰ যেনেকে তোমালোকৰ এতিয়া সৰু সৰু চকলেট বিলাকৰ সৰু সৰু যিমানখিনি প্লাষ্টিক ৰেপাৰ্ছ বিলাক আহে তো সেইকাৰণে কণ্ট্ৰলটো আমাৰ হাতত আছে আৰু তোমালোকৰ পৃথিৱী এখন আমি বিলাক একচুৱেলি অকমান কিছুমান এতিয়া তোমালোকৰ আগত মই মানে স্বীকাৰো কৰিছো যে আমি বৰ মেটেৰিয়েলিষ্টিক জীৱন এটা চালো আমি খালি বস্তু চালো কিন্তু তোমালোকৰ মেইন গোটেই মেটেৰিয়েলটো বা ৱৰ্ল্ডখনেই হৈছে তোমালোকৰ তাক আমি বচাই ৰাখি কেনেকে আৰু ধুনীয়াকে সুখীকে থাকিব পাৰো কৰিব পাৰা মই যেতিয়া তোমালোকৰ লগত কথা পাতো ন বিৰাট ভাল লাগে এতিয়া যিমানখিনি তোমালোকৰ প্ৰশ্নকেইটাই মোক উৎসাহ দিছে কিন্তু এই একেখিনি কথা যদি মই যেতিয়া আমাৰ নিচিনা ডাঙৰ মানুহখিনিৰ লগত পাতো সম্ভৱ হ'বনে পাৰিম নে গছ ৰুই আমি চেঞ্জ কৰিব পাৰিম নে আমাক বহুত আনলাৰ্নিং লাগে কিন্তু তোমালোকে এনেকুৱা এটা ষ্টেজত আছে সাপডাল জানানে সাপডালে নিজকে বতৰৰ লগত খাপ খুৱাবৰ কাৰণে স্কিনটো চেঞ্জ কৰে তাক মল্টিং বুলি কয় যাতে এডাপ্ট কৰিব পাৰে চিটুৱেশ্যনৰ লগত আমি যেনেকে কাপোৰ সলাওঁ তাহাঁতি সাপটোৱে মুডটো সলায় আমি এতিয়া আমাৰ যিবিলাক ল'ৰা ছোৱালী তোমালোক তেনেকুৱা ষ্টেজত আছা পৰিৱেশ বদলি হৈছে হিমালয়ৰ বৰফবিলাক গলি আছে খুব বেছি টেম্পাৰেচাৰ বাঢ়িছে ইয়াত আমাৰ হিউমিডিটিও খুব বাঢ়িছে মই যে ক'লো ফিল্ডছ লাইক বুলি এটা টেম্পাৰেচাৰ আছে আমাৰ
তো এই গোটেইখিনি তোমালোকে জানা যে আমি এনেকুৱা এখন কঠিন পৃথিৱীত যিটো আমিয়ে দিছো তোমালোকক আমাৰ কৰ্মবিলাকে দিছে তো সেই পৃথিৱীখনত তোমালোক জীয়াই থাকিব লাগিব যাৰ বাবে তোমালোকে নিজে নিজে সাপৰ নিচিনাকে মুঠ সলাইছা সেইকাৰণে তোমালোকে ইমান গছৰ কথা কৈ ভাল পাইছা মোক কৈছা যে ফলৰ গছ লগাইছা কিন্তু বহুত ডাঙৰ ডাঙৰ মানুহকো মই যেতিয়া সুধো যে আপুনি ভাল পোৱা ফলবিধ কেতিয়া লাষ্ট লগাইছিলে তেওঁ কয় যে ক্লাছ 6ত থাকোতে লগাইছিলো বা সৰুতে লগাইছিলো 20 বছৰ 30 বছৰ বহুত মানুহে নিজে ভাল পোৱা ফলটো লগোৱা নাই আৰু ভাল পোৱা ফলটো লগাব পৰা জেগা যিকণ অকমান মাটি আছে সেইকণো পকা কৰি টাইলছ কৰি মাৰ্বল লগাই গছ লগাব নোৱাৰাই কৰি থৈ দিছে তো সেইকাৰণে তোমালোকে যিখন পৃথিৱী সপোন দেখিবা যিখনত থাকিব লাগিব সেইখন বহুত বেলেগ সেইখন মানে তোমালোকেহে ভাবিব পাৰিবা আৰু এইটো ইমান পজিটিভ চাইন যে তোমালোক সব ইমান দেৰিলৈকে মোৰ লেকচাৰ শুনিছে মই ভাবিছো যে বহুত দীঘলীয়া হ'ল ভিডিঅ'টো ইমান দেৰি ইমান ল'ৰা ছোৱালীখিনি মন দি থাকিব পাৰিব নেকি কিন্তু যেতিয়াই তোমালোকৰ ভিডিঅ'খিনি অন কৰি পেলাই তোমালোকে মোক ক'ব ল'লা যে ভাল পাইছো এইটো প্ৰশ্নবিলাক কৰিছা মোক খুব ভাল লাগিছে আৰু এটা আশা দেখিছো যে হয় পৃথিৱীখন জীয়াই ৰাখিব পৰা আচল গ্ৰীণ কমাণ্ডোজ বিলাক চলজাৰ বিলাক এতিয়া আহি আছে যিবিলাক লাহে লাহে ডাঙৰ হ'ব আৰু পৃথিৱীখন বহুত ধুনীয়াকে ৰাখিব হয় নে নহয় ঠিক আছে আৰু আমি গ্ৰুপত এতিয়া ভিডিঅ'টো দি দিম চিট বম্বৰ ভিডিঅ'টো আকৌ এবাৰ হয় তেওঁলোকে চিট বম্ব বনাব ঘৰত কালিলৈ তোমালোকে বনাব পাৰিবা আৰু বনাই স্যাৰ কেনেকে ভিডিঅ' বনাই পঠিয়াবনে আমালে ফটো পঠালে হ'ল যে তেওঁলোকে চিট ফটো বমটো পঠালে বনাইছে তেওঁলোকে ভিডিঅ' আপলোড কৰিবলৈ দিগদাৰ হ'ব তো অ'কে ফটো পঠালে হ'ল আৰু এটা বস্তু যেতিয়া চিট বমটো বনাবা তেতিয়া চিট বমটোৰ কথা নিজৰ মা দেউতাক শিকাবা আৰু মা দেউতাও ফটো ফ্ৰেমত থাকিব লাগিব যে শিকি আছে তোমাৰ পৰা গুড চ' তোমালোকে মা দেউতাৰ লগতে চিট বম বনোৱা ফটো আমাৰ হোৱাটছএপ গ্ৰুপ খুলি দিম তালৈ পঠিয়াবা আৰু চিট বম্বৰ ভিডিঅ'টো ভালদৰে চাই এইটো ইজি হয় তেওঁলোকে বনাব পাৰিব তোমালোকে বনাব পাৰিব একদম সহজ এজোপা মাতৃ গছ বা ডাঙৰ গছৰ তললৈ যাবা ওপৰতে আঙুলিয়ে ৰুকি পেলাই যিটো আনিব পাৰি আমি সেই মাটিটো আনিবা যদি পচন সাৰ ঘৰত নাই নেলাগে যদি আছে অকমান পচন সাৰ মিলাবা তাৰপিছত ঘৰত যদি তাত ভিডিঅ'টোত দেখিবা বায়'চাৰ কৈছো কিন্তু তাৰ জেগাতে গ্ৰাউণ্ড ফ্ল'ৰ কৈছো তাৰমানে বেচন পাকঘৰত যদি অলপ বুটৰ গুৰি বা মাহৰ গুৰি আছে সেই গুৰি অলপ তাতে মিক্স কৰিবা মিক্স কৰি পেলাই পানী অলপ দি পেলাই পানীটো মাহঁতে চাউল বা দেউতাহঁতে চাউল ধুই পেলাই যিটো পানী আমি পেলাই দিওঁ সেই চাউল ধোৱা পানীটো অকমান ল'বা লৈ পেলাই তাক এটা বল বনাবা এটা লদা এটা বনাবা লদা বনাই পেলাই সৰু বীজ এটা তাত ভৰাই দিবা বীজটো একদম ভিতৰলে ভৰাই নিদিবা বীজটো অলপ ওপৰতে ৰাখিবা আৰু তোমাৰ সেইটো অকমান শুকাবলৈ দিবা ছাঁহত শুকাবলৈ দিয়াৰ পিছত সেইটো য'ত বিচাৰা গছজোপা হবলৈ তাত দলিয়াই দিবা স্যাৰ এটা লদাত কেইটা বীজ দিব পাৰি এটাই দিব পাৰি নে এটা লদাত এটা বীজে দিবা ওকে ঠিক আছে তেতিয়াহ'লে আৰু বীজ যিবিলাক দিবা সেইবিলাক থলুৱা লোকেল বীজ দিবা খালি খাদ্যৰ নহয় ফুলো দিবা ডাঙৰ গছৰো দিবা খালি খাদ্য বুলি ভাবিলে আকৌ আমি চেলফিছ হৈ যাম ন তো আমাৰ খাদ্য নহ'ব পাৰে কিন্তু পখিলাজনীৰ খাদ্য হ'ব পাৰে আমাৰ খাদ্য নহ'ব পাৰে কিন্তু চৰাইটোৰ খাদ্য হ'ব পাৰে তো আমি সেনেকুৱা মিশ্ৰিত খালি আমাৰ খাদ্য বুলিয়ে নহয় বেলেগ কিছুমান খাদ্য আমি দিম আৰু যদি আমাৰ খাদ্যও কিছুমান লগাইছা যদি ভাবিছা যে কোমোৰা এটা লগাইছা কোমোৰাৰ গুটি এটা ক'ৰবাত পাই পেলাই দিছা কোমোৰাটো হওঁতে এটা ফুল যদি কোনোবা বৰল এটাই পিন্ধি পেলাই খাইছে তাত দুখ নকৰিবা আৰু বৰঞ্চ ভালেই পাবা যে তোমাৰ গছজোপা যে লগাই দিছিলা তাত পোকটোকো তুমি খুৱাব পাৰিলা এইটোতো বাহাদুৰি সেইটো দুখ কৰা কথা নহয় দুখ কৰিলে খালি মোক লাগে মোৰকেইটা খাই দিলে মই সেইকাৰণে পোকটোক মাৰিম এইটো ভাইলেন্স আমি ভাইলেন্সৰ পৰা দূৰত থাকিব লাগিব আমি খুৱাব পাৰিব লাগিব আৰু লগাবা বেছিকে লগাবা তাহাঁতকো খাব দিবা কিমান ভাল লাগিব এতিয়া নিজৰ বাৰ্থডেত নিজৰ লগৰখিনিক খুৱাই ভাল লাগে নে নালাগে তো এতিয়া সেই পোকটো বেলেগ এতিয়া চোৱা আমি মানৱবিলাক এনেকুৱা পখিলাজনী দেখাৰ লগে লগে কবিতা লিখো আৰু পখিলাজনীয়ে কণী পাৰি দিয়া তাৰপিছত বাচ্ছা হোৱাটোৱে আমাৰ যেতিয়া খাদ্য পাতবিলাক খাই তাক মাৰি পেলাও কেনেকুৱা ধৰণৰ চিষ্টেম এইখিনি তোমালোকে বদলাব লাগিব
তোমালোকে কিবা এটা যদি তোমাৰ পৰা কোনোবাই খাইছে কিয় খাইছ বুলি দুখ কৰিলে নহব আৰু খুৱাই ভাল পাব লাগিব Okay, then. Thank you, sir. But I will request Sumit, sir, to give a vote of thanks. Yes, Sumit, sir. Thank you, Amal sir. Good evening, everyone. Good evening, sir. And as we come to the close of this enlightening session, it is my honor to extend our heartfelt gratitude to Farmer Samir sir. His profound knowledge and passionate dedication to agroecological farming have truly inspired us all. Sir, your insights into sustainable farming practices and your visionary approach to agriculture have not only educated us, but also motivated us to think deeply about our relationship with the land and the food we cultivate. Your belief in the art and science of growing food and your emphasis on coexistence, compassion, and harmony with nature have left a lasting impression on each of us. We are especially grateful for the invaluable knowledge you have imparted today and for the inspiring video you created for the Vivek Shala Summer Camp students. Your commitment to nurturing the next generation of environmentally conscious individual is truly commendable. On behalf of everyone here, I want to express our deepest thanks for your time, your wisdom, and your unwavering dedication to creating a healthier, more sustainable world. Thank you, sir, for being with us today and for sharing your remarkable journey and insights. And thank you all. Thank you. Thank you so much. Samir, sir, I would like to introduce Sumit, sir. Sumit Negi ji. He is our IQF educator from New Delhi. তেখেতে নিউ দিল্লীত থাকে আৰু তাৰ পৰা কানেক্ট হৈ আছে আৰু আমাৰ টিম মেম্বাৰ হয় Okay. Thank you so much, Negi ji. Thank you, sir. Okay, then, that you connected for us for a long time in future also. And we invited you all in our summer camp in future also. Students are really enjoying and we are also enjoyed, sir, your session. And everyone, I have मेरे पास आपके लिए एक नोटिफिकेशन है. So हम लोग सेशन जैसे एंड करने वाले हैं. आप लोगों को एक स्मॉल शॉर्ट क्लिप बनानी है अबाउट योर एक्सपीरियंस ऑफ विवेक शाला समर कैंप कि आपको कैसे लग रहे हैं ये सारे सेशंस जो हम आपके लिए ऑर्गेनाइज करा रहे हैं. तो आपको उसके लिए 1 और 2 लाइन की एक शॉर्ट क्लिप बनानी है लैंडस्केप मोड में. जैसे आप सिंपल ऐसे फ्रंट पे रखते हो फोन, एक वीडियो बना के हम लोग ग्रुप ओपन कर देंगे. आप लोग उसमें वीडियो सेंड कर देना. बाकी हम आपको और डिटेल ग्रुप में शेयर कर देंगे अमल सर आपको. ओके. Okay, and additionally, everyone, experience to share koriba logote. Kaile jeto tumalage seed bomb bonaba, tar photo di diba. Thik ase? So, okay then, children, tumalogok ebar unmute kori disu. Thank you koba sarok. Aru bye bye koba. Thank you, sir. Bye bye. Thank you, sir. Bye bye, sir. Thank you, sir. Thank you, sir. Okay. Thank you, sir. Sir, thank you. Thank you. Thank you. Sir, thank you. So, bye bye to all. Bye bye. Bye bye. Bye bye. Bye.